সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই কহিবাত ই-লাৰ্নিং প্লেটফৰ্মলৈ আজি লৈ আহিছো কাৰেণ্ট এফেয়াৰ্স কম্পাইলেশ্যন ছেপ্টেম্বৰৰ পাৰ্ট 2 আৰু আজি আমি ডিসকাস কৰিম এই 15টা টপিক 15টাই দেখিছে তুমি কি কি পঢ়িম বুলি যদি খুধে তেন্তে আনসাৰটো আমাৰ ফাৰ্স্ট স্লাইডটোতে আছে যে আজি আমি পঢ়িম এই 15টা টপিক আজি ইন্টাৰনেশ্যনেল ৰিলেশনছৰ বিষয় আছে অসমৰ পাৰ্সোনালিটি বিষয় আছে জিওগ্ৰাফি বিষয় অলপ পঢ়িম হিষ্ট্ৰি বিষয় অলপ পঢ়িম সো আমি আজি কাৰেণ্ট এফেয়াৰ্সত থকা যোনখিনি টপিক অফ সেপ্টেম্বৰ মান্থ সেইখিনি আমি পঢ়িম ঠিক আছে তেন্তে আগবাঢ়িছো আমাৰ আজি ফাৰ্স্ট টপিকটোলে যোনটো হৈছে জিচিচি গালফ কোঅপাৰেশন কাউন্সিল সো গালফ কোঅপাৰেশন কাউন্সিল নিউজত আছিলে যোৱা বছৰ 2024 ছেপ্টেম্বৰ মাহত আমাৰ ভাৰতৰ এক্সটাৰ্নাল এফেয়াৰ্স মিনিষ্টাৰ মিস্টাৰ এছ জয়শংকৰ সুব্ৰমণ্যম জয়শংকৰে ভিজিট কৰিছিলে জিচিচি সো জিচিচিৰ লগত মিনিষ্ট্ৰিয়েল মিটিং বহিছিলে সেই মিনিষ্ট্ৰিয়েল মিটিংত তেওঁ ধন্যবাদ জনাইছিলে জিচিচি যেহেতু তেওঁলোকে সাপোর্ট কৰিছে আমাৰ ইন্ডিয়ান ডায়াসপৰা আমাৰ ভাৰতৰ যোনখিনি প্ৰব্ৰজনকাৰী সকল আছে সেই ভাৰতৰ প্ৰব্ৰজনকাৰী সকলক বহুত সাপোর্ট কৰে জিচিচিয়ে গালফ নেশনস বিলাকত বহুতখিনি ভাৰতৰ মানুহে তাত কাম কৰে সেইকাৰণে তাকে জয়শংকৰে ধন্যবাদ জনালে থ্যাংক ইউ কলে আৰু তেওঁলোকে এডপ্ট কৰিলে এটা জয়েন্ট একশন প্ল্যান জেএপি এটা এডপ্ট কৰিলে এটা জয়েন্ট একশন প্ল্যান কেতিয়ালৈকে এটো আৰম্ভ হৈছে 2024 আৰু থাকিব 4 বছৰলৈকে আৰু হেতু হৈছে 28 ঠিক আছে আৰু ইয়াত ডিসকাস হ'ব about security and energy ডিসকাস হ'ব কিয়নো অইল ইম্পোর্ট গ্যাস ইম্পোর্ট কিমান বেছি হয় হয় না আমাৰ গালফ কান্ট্ৰিজ পৰা ইন্ডিয়ালে সো সিকিউৰিটি এনাৰ্জি আছে তাৰ উপৰি আছে ট্ৰেড আছে আৰু হেলথ আছে না জিচিচি হয় কি কোনদিখন তাত কান্ট্ৰি আছে হেতু মুখস্থ কেনেকৈ ৰাখিম সো তাৰ কাৰণে মই লিখিছো এটা বহুত ইজি ট্ৰিক ঠিক আছে নাও চাও যে জিচিচি আছে 6খন কান্ট্ৰি সেই 6খন কান্ট্ৰি মুখস্থ ৰাখা সবতছে ইজি এটা হিন্দি এটা লাইন আছে ঠিক আছে হিন্দি এটা লাইন আছে লাইনটো চাই লও আমি আগতে गल्फ में बुक का सुख नहीं আছে 6খন কান্ট্ৰি আৰু এই গোটেই লাইনটো 6টাতকৈ বেছি শব্দ আছে না কোনকেইটা শব্দ ইম্পৰ্টেন্ট যোনকেইটা মই ক্যাপিটাল লিখিছো প্ৰথম যেটা গালফটো ইম্পৰ্টেন্ট জানে মনত থাকে যে আমি গালফ কোঅপাৰেশন কাউন্সিলছৰ কান্ট্ৰিখিনি চাই আছো মেম্বাৰ্स কান্ট্ৰি চাই আছো না ইয়াত বোল্ডত আছে সৰি ক্যাপিটালত আছে বি ও কে এস ইউ কে এইটো ক্যাপিটাল থাকিব নালাগে কিয়নো এইটো দৰকাৰ নাই বৰ্তমান আমাক সো এইটো ক্যাপিটাল দাটাই দিছো মই স্টাৰ্টিং কাৰণে মই ক্যাপিটালত দিলো আৰু এই নেহিটো দৰকাৰ নাই ঠিক আছে নেহিটো আমি সৰু কৰি দিছো নেহি ওয়াৰ্ডটো সো এইকেইটা ক্যাপিটালত নাথাকিব ক্যাপিটালত সেইকেইটা এলফাবেটহে থাকিব যোনকেইটা এলফাবেটৰ পৰা আমি এতিয়া সেই কান্ট্ৰিখনৰ নামখিনি মুখস্থ কৰিম সো মুখস্থ ৰাখিলক জিচিসি কান্ট্ৰিজ কেনেকৈ ৰাখিব গালফ মে বুক কা সুখ নেহি সো গালফৰ কিতাপৰ সুখটো নাই এইটো সুখটো সুখ হয় হিন্দীত যে শব্দ এটা আছে সুখ বুলি মানে সুখ মানে সুখ আমাৰ অসমীয়া সুখ তেওঁলোকৰ সুখ তো সেই সুখ শব্দটো আমি লিখিছো এস ইউ কিউ সুখ বুলি লিখিছো ঠিক আছে সো গালফত কিতাপৰ সুখ নাই গালফ মে বুক কা সুখ নেহি এতিয়া বুকৰ বিটো হৈছে বাহৰেইন ওটো হৈছে ওমান কেটো হৈছে কুৱেইট সুখ এছটো হৈছে সৌদি আৰবিয়া মই সৌদিয়ে লিখিছো এতিয়া সৌদি আৰবিয়া ঠিক আছে তাৰপা সুখটো মহাই দিছো এটো মহাই দিছো বৰ্তমানৰ কাৰণে বুজি পালে হয় না সুখ মানে সুখ ইউ হৈছে ইউএই বুলি কয় এমিৰেটছ বুলি কয় ইউনাইটেড আৰব এমিৰেটছ আৰু কিউ হৈ গল কাটাৰ এতিয়া মনত ৰৈ গল হয় না এতিয়া মনত নৰোৱা কথাই নাই যে কোনখন কান্ট্ৰি মেম্বাৰ কান্ট্ৰিজ হয় জিচিসি সো গালফ মে বুক কা সুখ নেহি আৰু ইয়াতে সমাই আছে the 6 countries আছে 6খন ঠিক আছে 6খন মেম্বাৰ কান্ট্ৰিজ হয় জিচিসি আৰু সেইকেইখন আমি ইয়াত এটা পঢ়ি ললো আৰু ইয়াৰ ক্যাপিটাল কোড আছে ক্যাপিটাল আছে ইয়াত ক্যাপিটাল আছে ক্যাপিটাল বুলি ক'লে হ'ব ক্যাপিটাল নহয় হেডকোৱাৰ্টাৰ্ছ আছে সৌদিত কাৰ হেডকোৱাৰ্টাৰ্ছ জিচিসি হেডকোৱাৰ্টাৰ্ছ আছে সৌদিত আৰু সৌদিত কোনটো
জেগাত আছে এক্স্যাক্টলি সেইটো হৈছে ৰিয়াদ ৰিয়াদত আছে হেডকোৱাৰ্টাৰ্ছ কাৰ জিচিচি এই জিচিচি হেডকোৱাৰ্টাৰ্ছ ক'ত আছে ৰিয়াদ অফ সৌদি আৰেবিয়া ঠিক আছে সৌদি আৰেবিয়াৰ ৰিয়াদত আছে হেডকোৱাৰ্টাৰ্ছ তো এইখিনি হৈ গ'ল আমাৰ কাণ্ট্ৰিজ নাও আমি গোটেই নোটছখিনি চোৱাৰ আগত আপোনালোকক এনেকে বুজাই দিলে হয়তো বেছি সুবিধা হয় সেইকাৰণে এনেকে চাই যাওঁ যে কোনখিনিনো তাৰ ষ্ট্ৰাকচাৰটো কি হয় মানে যেনেকৈ যদি আমাৰ ভাৰতবৰ্ষৰ ষ্ট্ৰাকচাৰ চাওঁ একেবাৰে ওপৰত আছে প্ৰেচিডেণ্ট আছে প্ৰাইম মিনিষ্টাৰ আছে সুপ্ৰিম কোৰ্ট আছে এটাতো লেজিসলেটিভ বডি হৈ গ'ল এটা এক্সিকিউটিভ বডি হৈ গ'ল এটা এডমিনিষ্ট্ৰেটিভ বডি হৈ গ'ল হয় না সেইবোৰ ষ্ট্ৰাকচাৰ হয় আমি এটা চাম যে জিচিচি ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় আমি চাম ষ্ট্ৰাকচাৰ ক'ত কোন আছে কি কথা সেইটো চাওঁ ঠিক আছে তাৰ যোনখিনি মেম্বাৰ্ছ হ'ব মেম্বাৰ্ছৰ যোনখিনি কাম থাকিব তাতে বহুত কাম থাকিব জিচিচি কাণ্ট্ৰিজ বিলাক বহুত ৰিচ হয় বিকজ অফ অইল বিকজ অফ পেট্ৰলিয়াম বহুত ৰিচ হয় এইবিলাক কাণ্ট্ৰিজ চ' তেওঁলোকৰ যোনবিলাক কাউন্সিলছ থাকিব তাত বহুতখিনি পাৱাৰ্ছ থাকিব এজ এ ৰিজাল্ট ধুনীয়াকে এডমিনিষ্টাৰ কৰিব পাৰিব লাগিব আৰু এডমিনিষ্টাৰ কৰিবলৈ কামবোৰ ভাগ বিভাগ কৰি দিব লাগিব সেইকাৰণে কি লাগিব এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ লাগিব যে এইটো চবতছে ওপৰত তাত লগত এইটো থাকিব তাত লগত এইটো থাকিব চ' ওপৰত কি থাকে একেবাৰে ওপৰত থাকিব সুপ্ৰিম কাউন্সিল ঠিক আছে একেবাৰে ওপৰত যোনটো বডি হ'ব হায়েষ্ট বডি সুপ্ৰিম কাউন্সিল তাত তলত আহিব মিনিষ্ট্ৰিয়েল কাউন্সিল ঠিক আছে এইটো হ'ব সেকেন্ড হায়েষ্ট আৰু তাৰ তলত আহিব কি তাৰ তলত আহিব সেক্ৰেটাৰী জেনেৰেল ঠিক আছে জেনেৰেলটো মই জিইএন বুলি শৰ্টত লিখি থৈছো ইয়াত নাও এই ষ্ট্ৰাকচাৰটো বহুত সিমিলাৰ কোনটো ষ্ট্ৰাকচাৰ লগত বাৰু আমাৰ পঞ্চায়তৰ লগত আসাম পলিটি পঢ়িছে তাত পঞ্চায়ত পঢ়িছে তাত তিনটা আছে নাই বডি একেবাৰে ওপৰত থাকে এপেক্স তলত থাকে গাঁও পঞ্চায়ত হয় নাই একেবাৰে ওপৰত থাকে জিলা পৰিষদ তিনটা বডি হয় তিনিখলপীয়া হয় তিনটা টায়াৰ হয় এইটো সেই তিনটা টায়াৰ তেনেকে বুজি লওক একেবাৰে ওপৰত আছে সুপ্ৰিম কোৰ্ট তাত তলত আছে মিনিষ্ট্ৰিয়েল কাউন্সিল আৰু তাত তলত আছে সেক্ৰেটাৰিয়েট জেনেৰেল আৰু ইয়াত থাকে হেডছ কাৰ হেড যোনকেইখন ছখন কাণ্ট্ৰি আছিলে এই ছখন কাণ্ট্ৰিৰ আছে যে এই ছখন কাণ্ট্ৰিৰ হেড চ' যেনেকে চৌদি আৰবিয়াত এতিয়া চৌদি আৰবিয়াত কিং আছে প্ৰাইম মিনিষ্টাৰ বুলিও কয় কিং আছে আৰু কিঙৰ নামটো মনত ৰাখিবলৈ বহুত সহজ আমাৰ বলিউডৰ বেটা বাচ্চা বুলি কয় সলমান খান হয় সলমান খান নহয় এক্সেক্টলি বাট নামটো সলমান হয় কিং সলমান অলছুড চ' কিং সলমান হয় চৌদি আৰবিয়াৰ হেড আৰু তেনেকে বাকী কেইটা দেশৰ যোনকেইটা হেড হ'ব যোনকেইজন হেড হ'ব তেওঁলোক হ'ব মেম্বাৰ্ছ অফ সুপ্ৰিম কাউন্সিল তো হেড কেইখন হ'ব হেড যোন হ'ব কাণ্ট্ৰিজ বিলাকৰ সেই ছখন কাণ্ট্ৰিজৰ হেড কেইজন হ'ব মেম্বাৰ্ছ কি হয় সুপ্ৰিম কাউন্সিলৰ নাও মিনিষ্ট্ৰিয়েল কাউন্সিলত কোন কোন থাকিব মিনিষ্ট্ৰিয়েল কাউন্সিলত নামটো শুনিয়ে গম পায় ন মিনিষ্টাৰ মানে কোনোবা মিনিষ্টাৰ থাকিব ইয়াত থাকিব ফৰেন মিনিষ্টাৰ এতিয়া বুজি পাইছে অকল জয়শংকৰ কিয় গ'ল জয়শংকৰ হৈছে কোন এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ ঠিক আছে তো ইয়াত থাকে কোন ফৰেষ্ট মিনিষ্টাৰ সকল থাকে আৰু ফৰেষ্ট মিনিষ্টাৰ কাৰ বুলি নুসুধে ফৰেষ্ট মিনিষ্টাৰ সেই গাল্ফ নেশ্যনছৰে থাকিব ইয়াত অকল বেলেগ কোনো দেশৰ ফৰেন মিনিষ্টাৰ থাকিব নোৱাৰে এই ষ্ট্ৰাকচাৰটোৰ ভিতৰত চ' ইয়াত থাকিব ফৰেন মিনিষ্টাৰ অফ দ্য 6 নেশ্যনছ প্লাছ ডেপুটিছ থাকে কেতিয়াবা ডেপুটিছো থাকে প্লাছ বুলি ক'লে ভুল হ'ব এইটো বুলি কৈ দিওঁ আমি আইদাৰ তোমাৰ ফৰেন মিনিষ্টাৰ থাকে নহ'লে অথবা চ' লিখিছো ফৰেন মিনিষ্টাৰ অৰ ডেপুটিছ থাকিব নাও আহি গ'ল সেক্ৰেটাৰিয়েট জেনেৰেল চ' ইয়াত থাকিব মেম্বাৰ্ছ সকল সেইকেইখন দেশৰে মেম্বাৰ্ছ হ'ব আৰু এইটো হৈছে তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ উইং চ' এইটো হৈছে তেওঁলোকৰ এডমিনিষ্ট্ৰেটিভ উইং চ' এইটো হৈ গৈছে ষ্ট্ৰাকচাৰ অফ কাৰ জিচিচি চ' জিচিচি কি হয় ক'ত আছে কোনকেইখন কাণ্ট্ৰি আছে সেইটো যদি সোধে যাতে ভুল নহয় কাৰো যাতে কনফিউজন নালাগে যে ক'ত আছে তো মই ভালকে বুজাই দিছো বহুত সহজ মুখস্থ ৰাখিবলৈ এটা মেপ আঁকি লগত ঠিক আছে এটা ৰাফ কপি লৈ ল'ব এটা মেপ আঁকিবলৈ শিকাই দিছো মই আমাৰ আফ্ৰিকাখন আঁকো আগতে আফ্ৰিকাখন অলপ এনেকুৱা একেবাৰে এনেকুৱা নহয় আৰু নাও আমি কোনো পণ্ডিত হ'ব নালাগে ঠিক আছে আমি APSC UPSC ক্লিয়াৰ কৰিবলৈ কেতিয়াও একচুৱেলি
অন দি থোৱাৰ দৰকাৰ নাই ড্ৰয়িঙৰ ক্ষেত্ৰত আমি বছ বুজিলেই হ'ল আৰু ইজন মানুহক বুজাব পাৰিলে হ'ল যে আমি কিনো আঁকি আছো সিমানকণ যদি আমি বুজাব পাৰো তেতিয়া আমাৰ মেপৰ কামটো হৈ গ'ল ঠিক আছে চ' এইটো হোপফুলি ভিজিবল হৈ আছে হয় ভিজিবল হৈ আছে অ'কে এইখন আমাৰ মৰমৰ ভাৰত ঠিক আছে এইখন আমাৰ মৰমৰ ভাৰত এখন ইয়াত আই বুলি মাৰ্ক কৰি দিছো ইণ্ডিয়া চ' গাল্ফ এৰিয়াটো কোনটো হয় এইটো কি হয় এইটো বাৰু তোমালোকৰ ইণ্ডিয়ান জিঅ'গ্ৰাফি ক্লাছত গৈছে অলপমান চ' এইটো হৈছে পাৰ্চিয়ান গাল্ফ এইটো হৈছে পাৰ্চিয়ান গাল্ফ আৰু এইটো এৰিয়া এইটো এৰিয়া হ'ব কি হ'ব এইটো হ'ব আপোনালোকৰ গাল্ফ অফ ওমান ইয়াত এখন দেশে আছে হয় ওমান বুলি সেইটো গাল্ফ অফ ওমান যেনেকে আমাৰ ইণ্ডিয়াৰ তলত এখন মহাসাগৰ আছে ইণ্ডিয়ান অ'চেন তেনেকে ওমানৰ নিজৰ এখন গাল্ফ বুলি ক'ব পাৰি নিজৰ নহয় ডেফিনেটলি অন নকৰে বাট তেওঁলোকৰ সেইখন দেশৰ নামতে আছে এইখন গাল্ফ আৰু এইটো আপোনালোকক এটা কুৱেশ্যন মই দিছো আনচাৰটো মই কৈ দিম আনচাৰটো মই নকওঁ বুলি নকওঁ কৈ দিম কিন্তু মই আনচাৰটো কোৱাৰ আগতে পজ কৰি এটেম্প কৰিব লাগে যে এই জেগা টুকুৰা যে আছে পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমানক যে কানেক্ট কৰিছে এইটো গাল্ফ অফ ওমান এইখিনিতে আছে এৰেবিয়ান চি হয় নাই এইখিনিতে আমাৰ আছে এৰেবিয়ান চি পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমানক কানেক্ট কৰা ষ্ট্ৰেইটটো কি বুলি হয় ষ্ট্ৰেইটটো কি হয় এইটো ভাবক আনচাৰ দিয়ক মই আনচাৰটো কৈ গৈ আছো প্ৰথমতে আমি চাই লওঁ গাল্ফ কাণ্ট্ৰিজ ক'ত ক'ত আছে চ' এইটো এৰিয়াতে আছে আমাৰ গাল্ফ কাণ্ট্ৰিজসমূহ মষ্টলি এইটো এৰিয়াতে আছে আমাৰ গাল্ফ কাণ্ট্ৰিজসমূহ যেনেকে আমাৰ কুৱেইট হৈ গ'ল কাটাৰ হৈ গ'ল ওমান হৈ গ'ল বাহৰেইন হৈ গ'ল চৌদি হৈ গ'ল সেইখিনি কাণ্ট্ৰি ক'ত আছে এইটো এৰিয়াতে আছে ঠিক আছে চ' এইটো এৰিয়াই আমাৰ গাল্ফ এৰিয়া হয় আৰু ইয়াতে আৰু এটা কথা কৈ থওঁ আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ কাৰণে এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে আমি গাল্ফৰ পৰা যে আনো তেলসমূহ অইল বা গেছ হওক আমি যে গাল্ফৰ পৰা আনো আমি আমেৰিকাৰ পৰা কিয় নানো যেতিয়া আমেৰিকাত তেলৰ দাম এটা সময়ত মনত আছে কভিড হোৱাৰ সময়ত আমেৰিকাত তেলৰ দাম বহুত কমি গৈছিলে বহুত বেছি তেলৰ দাম কমি গৈছিলে কিন্তু তাৰ স্বত্বেও ভাৰতবৰ্ষই আমেৰিকাৰ পৰা কিন্তু তেল আনিব পৰা নাছিলে তাৰ ৰিজন দেখি বহুতে সুধিছিলে যে ভাৰতে যে গাল্ফৰ পৰা অলপ দাম দি আনিছে তেল তাতকে আমেৰিকাৰ পৰা আনক ইমান তেল কমিছে আমাৰ ইয়াততো তেল বাঢ়িছিলেহে কভিডৰ সময়ত তাৰপৰা কিয় নানে চ' কম্পেয়াৰ কৰি বহুত ক্ৰিটিচাইজ কৰিছিলে ভাৰতবৰ্ষক এখন দেশক ক্ৰিটিচাইজ কৰিলে বহুত সহজ কিন্তু সেই দেশখন কেনেকে চলি আছে সেইটো বুজি পাই যায় ন তেতিয়া আপুনি বুজিব যে দেশখনৰ মুৰব্বীসকলে সেই কামখিনি কিয় কৰিছে কি কাৰণে কৰিছে যোনদিনাখন সেইটো বুজি পায় আপুনি এজন বিউৰক্ৰেট বা এজন চিভিল চাৰ্ভিচ অফিচাৰ হোৱাৰ একদম কমিউনিটি যোগ্য হৈ গৈছে নাও এতিয়া চাবলৈ গ'লে কিয় আনিছিলে গাল্ফৰ পৰা বেছি দামত আনিছে আৰু আমেৰিকাত কম দামত বিকি আছিলে তেল কিন্তু আমেৰিকা আনিব পৰা নাই আমেৰিকাৰ পৰা কিয় অনা নাই আমেৰিকা ক'ত দূৰত আছে হয় না আমেৰিকা ক'ত আছে এইফালে গৈ এয়া এনেকে গৈ বহুত দূৰলৈ যায়গে আফ্ৰিকা ওচৰত নহয় আমেৰিকা নহয় আফ্ৰিকা মাজতে সাগৰসমূহ তাৰপৰা গৈ চিধা এইখন ইণ্ডিয়া কিমান দূৰ হয় ন আৰু ইয়াত অলপ ইছ্যু এটা হয় এইটো চমালিয়া ৰিজন এটা আছে চমালিয়া বুলি এখন দেশ আছে তাত পাইৰেটছ আছে বহুতখিনি ডাকুসকল যে থাকে সেই ডাকুৰ কাৰণে অলপ ইছ্যু হয় কিন্তু ইয়াৰ পৰা ওচৰ হয় বহুত ওচৰ হয় মেপততো বহুতে ওচৰ দেখাইছে ইমান ওচৰ নহয় বাৰু বাট ইন কম্পেৰিজনটো আমেৰিকা বহুত ওচৰ হয় নাও যদি আমি আমেৰিকাৰ পৰা আনিবলৈ যাওঁ আমাৰ ট্ৰেন্সপৰ্টৰ চাৰ্জ থাকিব নাই সিমান দূৰ যে আহিব ফ্ৰীকে নপঠায় ট্ৰেন্সপৰ্ট চাৰ্জেছ থাকিব তাৰোপৰি ইয়াত ডাকুৰ যোনটো উপদ্ৰৱ অকল এই জেগাটোত মষ্টলি আছে চমালিয়া এৰিয়াত তাৰপিছত নাই আৰু তাৰপিছত ফ্ৰী হয় কিন্তু ইয়াৰ পৰা ইয়ালৈকে আহোতে কিমানখিনি ডাকু থাকিব পাৰে কিমান দূৰ হয় আৰু কিমান দিন লাগিব আমাক এমাৰ্জেঞ্চি লাগিলে আমি আমেৰিকাৰ ওচৰত যাম নে জি চি ওচৰত যাম ডেফিনেটলি আমি জি চি চিৰ ওচৰত যাম চ' সেইকাৰণে বহুতে যেতিয়া কুৱেশ্যনটো কৰিছিলে যে কভিড টাইমত আমেৰিকাৰ পৰা কিয় অনা নাই গাল্ফৰ পৰা বেছি পইচা দি আনিছে আমেৰিকা কম পইচা বিকিছে কিন্তু আমি আমেৰিকাৰ পৰা অনা নাছিলো কাৰণ আমেৰিকাৰ পৰা অনা হলে আমি সেইখিনি তেল সময়ত নাপালেহে আৰু সেইখিনি ট্ৰেন্সপৰ্ট কৰি অনা মানে বহুত সিমানে খৰচ গ'ল হয় খৰচো বেছি গ'ল হয় বা সিমানেই গ'ল হয় আৰু সময়ো বেছি লাগিলে হয় সেইকাৰণে আমি ভাৰতবৰ্ষই আনিছিলে তেল ক'ৰ পৰা জি চি চিৰ পৰা আনিছে ঠিক আছে চ' এইটো হৈ গ'ল এইখিনি গাল্ফ কাণ্ট্ৰিজ হৈ গ'ল এইটো পাৰ্চিয়ান গাল্ফ হয় গাল্ফ অফ ওমান হয় ইয়াতে গাল্ফ কাণ্ট্ৰিজসমূহ আছে আমাৰ ক'ত আছে এতিয়া সেইটো ক্লিয়াৰ হৈ গ'ল হয়নে মই ক'ম যে এইখন চাওঁতে এবাৰ মেপখন উলিয়াই ল'ব এটলাছখন উলিয়াই ল'ব ধুনীয়াকে মাৰ্ক কৰি ল'ব এটলাছৰ মাৰ্কটো বহুত দৰকাৰ চ' এটলাছখন উলিয়াই বহি ল'ব ক্লাছটোত যেতিয়া জিঅ'গ্ৰাফি টপিক থাকে আমি ধুনীয়াকে মাৰ্ক কৰি যাম নাও ষ্টেট কোনটো হয় সেইটো এতিয়ালৈকে আনচাৰ কৰিলে নে যদি নাই কৰা ইন নেক্সট 3 seconds মই কৰিম চ' 1 2 and 3 আৰু আনচাৰ হৈছে ষ্টেট অফ হৰমুজ চ' মই আশা কৰিছো যে যিহেতু এইটো লাইভ ক্লাছ নহয় আমাৰ ৰেকৰ্ডেড ক্লাছ হয় মই আশা কৰিছো কোনোবাই নহয় কোনোবাই
attempt কৰিব ভুল হওক শুদ্ধ হওক attempt কৰক ঠিক আছে আৰু যদি ভুল হয় মই পাৰ্সোনালি ৰিপ্লাই বেক কৰোৱে যে এইটো ভুল হয় এইটো কিয় ভুল হয় মই ধুনীয়াকৈ ৰিপ্লাই বেক কৰি দিম সো আশা কৰো যে এনেকৈ কোৱেশ্চনছ বিলাক মাজত ফুটি গলে আপোনালোকে আমাক কমেন্ট কৰি জনাব বুজিছে নাই বুজা যি হয় মোক জনাব ঠিক আছে ভুল শুদ্ধ সেইটো মই চিন্তা কৰা দৰকাৰ নাই না জিসিসি আমি বুজিলোৱে এতিয়া অলপ চাই যাওঁ কি লিখা আছে যে ইট ইজ আ পলিটিক্যাল এণ্ড ইকনমিক এলায়েন্স তো এইটো হয় এটা ৰাজনৈতিক হয় আৰু ইকনমিক হয় ইকনমিকটো হৈছে অৰ্থনৈতিক সো ৰাজনৈতিক আৰু অৰ্থনৈতিক এটা এলায়েন্স হয় of 6 Middle Eastern countries Saudi Arabia Kuwait UAE Qatar Bahrain Oman Gulf में बुक का सुख नहीं established in Riyadh Saudi Arabia so Riyadh Saudi Arabia হৈছিল কেতিয়া হৈছিল 1981 মই ডেট সনটো নিলিখিলো সনটো হৈছে 1981 মে মাহত মোৰ কাৰণে বহুত সহজ মোৰ হাজবেণ্ডৰ বাৰ্থডে মেট সো মোৰ মে মাহটো মনত থাকি যাব আপোনালোকে মনত ৰাখিব আৰু 1981 ইয়াত ক'ত গ'ল সেইখিনিত আছে ৰিয়াদ সো ইয়াত টানি কৈ দিও 1981 মে মাহত এষ্টাব্লিছ হৈছিলে কেতিয়া মে মাহৰ 1981 গালফ কোঅপাৰেচন কাউন্সিল এষ্টাব্লিছ হৈ গৈছিলে এইমটো কি হয় লক্ষ্য কি হয় টু ইউনাইট ইটস মেম্বাৰ্স বেসড অন শেয়ার্ড গোলস পলিটিক্যাল এন্ড কালচারাল আইডেন্টিটিজ রুটেড ইন আরবিক এন্ড ইসলামিক কান্ট্রিজ সো আপোনালোকে মন কৰিছে এই দেশখন আৰবিক আৰু ইসলামিক কান্ট্রিজ হয় না ইয়াতে মিডল ইষ্ট হয় এইটো যে জায়গাকে মিডল ইষ্ট বুলি কয় ঠিক আছে মিডল ইষ্ট কয় স্ট্ৰাকচাৰটো আমি চাই গলো ইয়াত ধুনীয়াকৈ চাই গৈছো আমাৰ পঞ্চায়তৰ লগত বহুত ধুনীয়াকৈ মিলি গৈছে হয়নে সো আমি মন ৰাখিম যে পঞ্চায়তৰ জায়গাত আমি এইটো মন ৰাখিম এতিয়া সুপ্ৰিম কাউন্সিল জিসিসি আছে সুপ্ৰিম কাউন্সিল তাৰ তলত আছে মিনিষ্ট্ৰিয়েল কাউন্সিল তাৰ তলত আছে সেক্ৰেটাৰিয়েট জেনেৰেল সুপ্ৰিম কাউন্সিলত আছে হেডসকল যোনখন আপোনাৰ যোন প্ৰাইম মিনিষ্টাৰ আছে সো সেই কান্ট্ৰিজ কেইখনৰ হেড থাকিব মিনিষ্ট্ৰিয়েল কাউন্সিল মিনিষ্টাৰ শব্দটো গোটেই গম পাইছে কোনো মিনিষ্টাৰ আছে ফৰেন মিনিষ্টাৰ আছে ফৰেন মিনিষ্টাৰ থাকিব লাগিব ন ইমানখন দেশ আছে সো সেই দেশখনৰ কানেকশ্যন কোনে বঢ়াব ফৰেন মিনিষ্টাৰ বঢ়াব ফৰেন মিনিষ্টাৰ মানে বিদেশৰ লগত তেওঁলোকে সম্পৰ্ক ৰাখিব ফৰেন মিনিষ্টাৰ আৰু ডেপুটিছো থাকে আৰু সেক্ৰেটাৰি জেনেৰেল হৈছে এডমিনিষ্ট্ৰেটিভ উইং আৰু তেওঁলোকে এই সুপ্ৰিম কাউন্সিলে যি কাম কৰিলে যি ডিসিশন ললে চলে যি তেওঁলোকে ডিসিশন ললে যে এইখিনি কাম কৰিব লাগিব তেওঁ ডিসিশন বনালে কলে যে আমি ইণ্ডিয়াক ইমান শতাংশ তেল ফ্ৰীকে দিম সেইটো এতিয়া কৰিব কোনে তেওঁলোকে কলেহে ডিসিশনহে ললে সো তেওঁলোকৰ ডিসিশন বিলাক ইমপ্লিমেন্ট কৰা দায়িত্ব মিনিষ্টাৰ কাউন্সিলত সো ইমপ্লিমেন্ট পাৰ্টটো মিনিষ্টাৰ কাউন্সিলে কৰে ঠিক আছে এডমিনিষ্ট্ৰেটিভ উইং হৈ গৈছে সেক্ৰেটাৰিয়েট জেনেৰেল ওকে সো এইখিনি আমি চালো বুজিলো ঠিক আছে আগবাঢ়ো লাগিলে আৰু পজ কৰি পঢ়ি ল'ব পিডিএফটো দিয়া হৈ যাব ওকে ইণ্ডিয়া এণ্ড জিচিচি ইণ্ডিয়া আৰু জিচিচি সম্পৰ্ক অলপ চাওঁ এইখিনি প্ৰিলিমছৰ কাৰণেও ইম্পৰ্টেণ্ট বাট মেইনছৰ কাৰণে বহুত বেছিকে ইম্পৰ্টেণ্ট মেইনছৰ কাৰণে কিয় বেছিকে ইম্পৰ্টেণ্ট আনচাৰত যিমানেই ফেক কোড কৰিবা যিমানেই মুখস্থ মাৰি ফেক কোড কৰিব পাৰিবা তোমাৰ আনচাৰটো বেলেগ হ'ব আজিকালি চবেই সেই একেখিনি নচকে পঢ়ি থাকে চবেই একে লক্ষ্মীকান্ত পঢ়ে চবেই একে জি চি লিয়ং পঢ়ে তুমি নিজৰ নোটছটো বেলেগ কেনেকে বনাবা তুমি নিজৰ আনচাৰটো বেলেগ কেনেকে বনাবা একেখিনি যদি পঢ়ি যাওঁ যদি এজ এন এক্সামিনাৰ তুমি নিজে ভাবা যদি তুমি একেখন কিতাপকে পঢ়িয়ে আছা ননষ্টপ পঢ়িয়ে আছে এটা সময় বৰ লাগিব ন এবাৰ পঢ়িবা দুবাৰ পঢ়িবা তিনিবাৰ পঢ়িবা এটা সময় বৰ লাগিব সো সেইকাৰণে আনচাৰ্ছ বিলাকত অলপ ইউনিকনেছ লাগে অলপ কিবা এটা বেলেগ লাগিব যাতে আনচাৰটো পঢ়ি ভাল লাগক এক্সামিনাৰজনক আৰু মাৰ্কছ 1-2 এটা হলে বেছিকে দিয়ক আৰু সেই 1-2 মাৰ্কে গৈ লাষ্টত পৰীক্ষা পাছো কৰাই দিব পাৰে ফেইলো কৰাই দিব পাৰে সেইটো যোনে ভোগ কৰিছে মোৰ নিচিনাকে সি নিজে গম পায় সো সেইকাৰণে মেইনছৰ কাৰণে এইখিনি মই কম যে এখন আমি যেতিয়া ক্লাছ বিলাক লওঁ ডেইলি বাইটছৰ বা আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ এখন মেইনছৰ বহি এখন কাৰেণ্ট এফেয়াৰ্ছৰ বহি ৰাখি ল'বা মেইনছৰ বহিখনত মেইনছৰ নোটছখিনি টুকি যাব পাৰিবা ঠিক আছে সো এইখিনি মেইনছৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে এই কাৰণে ইম্পৰ্টেণ্ট প্ৰিলিমছত আজিকালি ফেকচুৱেল কুৱেশ্যন আহে যথেষ্ট আৰু সেইকাৰণে ফেক্টছ কিছুমান আমি জানি থওঁ সো ভাৰতবৰ্ষৰ আৰু জিচিচিৰ মাজত কেনেকুৱানো সম্পৰ্ক চলি আছে কি ট্ৰেড চলি আছে চাই লওঁ 154 বিলিয়ন US ডলাৰ bilateral trade in financial year 2021-22 যোনখিনি ইয়াত ডাটা আছে না 2021-22 হয় ঠিক আছে গোটেইখিনি 2021-22 ডাটা হয় আৰু 21-22 bilateral trade কিমান আছে 154 বিলিয়ন US ডলাৰ হৈছে ৰুপিত দিয়া নাই ডলাৰত দিছে 154 আৰু কৈছে যে অইল ইম্পৰ্ট হৈছে 35% আৰু 70% গেছ ইম্পৰ্ট হৈছে সেইটো কৈছে সেকেন্ডত যে অইল আনিছো আমি আমাৰ ভাৰতবৰ্ষৰ যোনখিনি ডিসিশন মেকাৰ্স আছে তেওঁলোকে জিচিচি পৰা জিচিচি যোনখন কাউন্সিল আছে তেওঁলোকৰ পৰা তেল কিমানখিনি আমি ইম্পৰ্ট কৰিছো 35% 35% আৰু 70% আমি গেছ ইম্পৰ্ট কৰিছো 48 বিলিয়ন
crude oil imports from GCC in 2021 to 22, while LNG and LPG মানে liquefied natural gas. LNG মানে liquefied natural gas আৰু LPG মানে liquefied petroleum gas. Imports were 21 billion. আৰু LNG plus LPG equal to কিমান? Equal to 21. বস আমি মনে রাখিম GCC LNG LPG 21. বস শেষ ডাটা মুখস্থ হৈ গল আৰু ক্ৰুড অইল কিমান আছে ক্ৰুড অইল 48 ক্ৰুড অইল 48 আৰু ইয়াত সবতছে যদি সহজ হয় মোক যদি সোধে কোনোবাই যে মুখস্থ কোনটো ৰাখিবা ইয়াত তেন্তে মই মুখস্থ ৰাখিম আমাৰ এই সেকেন্ড পইণ্টটো এইটো সবতছে সহজ কেনেকৈ সহজ GCC কেনেকৈ আঁকি ল'ব দেই নিজৰ নোটছবিলাক এনেকৈ লিখাতকৈ আঁকি ল'ব আঁকিলে নোটছটো ৰিভিজন দিবলৈ সহজ নহ'লে কিমান লিখিব হয় নাই লিখি এইবোৰ দেখি আমনি লাগেগে এতিয়া ধৰক এনেকৈ যদি আঁকি ল'লে এনেকৈ আঁকি ল'লে সৰুকৈ ক'ৰবাত কিমান ইজি হয় ৰিভিজন দিবলৈ চ' এনেকৈ আঁকি ল'ব মেপখনো এনেকৈ আঁকি ল'ব তো চাই লওঁ যে আমাৰ যোনখিনি চৰি যোনখিনি চবচে ইজি ডাটা সেইখিনি কোনখিনি মোৰ মতে মই কোনখিনি মুখস্থ ৰাখিব পাৰোঁ আৰু মোৰ মতে আপোনালোকো এইটো এনেকৈ আঁকি ল'লে ধুনীয়াকৈ মুখস্থ ৰাখিব লাগিলে আপোনালোকে যোনটো ডাটা লৈ লওক বাকীখিনি ডাটাটো আমি ৰিভাইজ কৰিলে আমাৰ মনত হৈ যাব কিন্তু কোনটো আমি কমপ্লিটলি নিজৰ ওচৰত ৰাখি ল'ব লাগিব যাতে মেইনছত GCC হওক বা কিবা ইকনমিকৰ কথা কওঁ যে আমি ইকনমিক্সত কেনেকৈ আমি পইণ্টটো পিক কৰিব পাৰিম মেইনছত যে ভাৰতবৰ্ষই ক'ত কিমান পইচা দিছে বা ক'ৰ পৰা কিমান ইম্পৰ্ট কৰিছে মানে কি পইচা দিছে আমি ফিগাৰটো ইম্পৰ্ট নকৰোঁ চ' ডেফিনেটলি আমাৰ পইচা গৈছে হয় নাই চ' ইকনমিক্সত আহিব জিঅ'গ্ৰাফিটো এটা ভাল পইণ্ট হ'ব চ' সেই এনেকুৱা ডাটাবিলাক মুখস্থ কৰি ল'ব 35% oil 70% gas এইটোৱে আছিলে ডাটা হয় নাই 70% গ'ল 70% gas 30% oil লিখিছে ইয়াত লিখিছে হয়তো হয় নাই এইটো ডাটাই মই কি কৰিলোঁ নিজৰ নোটছত যদি মই বনাওঁ মোৰ নিজৰ নোটছত এনেকৈ থাকিব যোনখন মোৰ এখন 20 কাগজত বহি থাকিব তাত মই ধুনীয়াকৈ এনেকৈ আঁকি লিখি থ'ম যাতে মই ৰিভিজন কৰোঁতে মোৰ যেন ব'ৰ নালাগে কাৰণ ৰিভিজন বহুত বৰিং হয় আৰু ৰিভিজন চবতছে ইম্পৰ্টেণ্ট হয় তো সেইকাৰণে সেই বৰিং প্ৰচেছটো ইণ্টাৰেষ্টিং কৰিবলৈ আমি এনেকৈ অলপ ডায়েগ্ৰাম ইউজ কৰি সেইখিনি কৰি ল'ম চ' গেছ GCC ভাৰতৰ সম্পৰ্কত কি পঢ়িছোঁ 35% অইল আনিছোঁ আমি তেওঁলোকৰ পৰা আৰু 70% আমি গেছ আনিছোঁ নেক্সট টপিকটোলৈ যোৱাৰ আগত আমাৰ কুইপাতে লৈ আহিছে APSC CC 2020 কাৰণে আছাম স্পেচিফিক কোৰ্চ ইয়াত মেইনছৰ কাৰণেও আমি পঢ়াম প্ৰিলিমছৰ কাৰণে পঢ়াম এতিয়া আপোনালোকক যেতিয়া পঢ়াই আছো কাৰেণ্ট এফেয়াৰ্ছ দেখিছে যে মেইনছৰ পইণ্টখিনিও কৈ গৈছে চ' মেইনছ ইনক্লুডেড থাকিবই মেইনছৰ খিনি পঢ়াটো বহুত দিগদাৰ হয় চ' মেইনছৰ কাৰণে পঢ়ি যাম প্ৰিলিমছৰ কাৰণে পঢ়ি যাম ভালকৈ গোটেইখিনি পঢ়ি যাম ৰেকৰ্ডেড ক্লাছ হওক লাইভ ক্লাছ হওক গোটেইখিনি আমি চাম অফলাইন কৰিব পাৰি ইয়ালৈ আহক বহক আপোনালোক ক্লাছ কৰক অনলাইন ঘৰত থাকি সুবিধা হৈছে ঘৰত থাকি কৰক আৰু এই গোটেই অফাৰটো কিমান দিয়া হৈছে 1999 2000 বুলি কৈছো চ' 2000ত এইখিনি দিয়া হৈছে ড্ৰেছ চাবলৈ যায় ভাল ড্ৰেছ বা অভাৰকোট এটা চাবচোন ভাল অভাৰকোট এটা 4000 5000 চ' 2000ত আপোনালোকে গোটেই GS 5খন কভাৰ হোৱাকে GS 5খন কভাৰ হোৱাকে এটা নোট পাইছে কিয় এৰিব লাগে এইটো এৰাৰ একদম যুক্তি নাই এইটো আপোনালোকে ল'ব বহুত মিনিমাম প্ৰাইচত দিছো আমি GS 5ৰ গোটেই GS 5খন কভাৰ হ'ব আছাম জিঅ'গ্ৰাফী আছাম হিষ্ট্ৰী আছাম পলিটি আছাম কাৰেণ্ট এফেয়াৰ্ছ নেম ইট চব কভাৰ হ'ব চ' আমাক কণ্টেক্ট কৰিব আমাৰ হোৱাটছএপ যাব পাৰে বা কণ্টেক্ট কৰিব পাৰে 0361315 ঠিক আছে আমাক কণ্টেক্ট কৰিব পাৰে আপোনালোকে আৰু মই আশা কৰোঁ যে কণ্টেক্ট কৰিব আৰু এই স্পেচিয়েল অফাৰটো ল'ব প্ৰিলিমছৰ কাৰণে আছাম স্পেচিফিক চবে পঢ়াই দিব মেইনছৰ কাৰণে বহুত কম জেগাত পাব সেইটো মই থিৰাংকৈ ক'ব পাৰোঁ অ'কে নেক্সট নীলমণি ফুকন বাৰ্থ এনিভাৰ্চাৰী নীলমণি ফুকনৰ বাৰ্থ এনিভাৰ্চাৰী যাব হৈ গৈছে ছেপ্টেম্বৰ মাহত দ্য চেজ লাইক প্ৰেজেন্স ইন আছামিজ লিটাৰেচাৰ নাও অলপ চাওঁ তেওঁৰ বিষয়ে নীলমণি ফুকনৰ বিষয়ে আচ্ছা এইটো গম পাই নাই যে নীলমণি ফুকন জুনিয়ৰ হয় নীলমণি ফুকন চিনিয়ৰ জুনিয়ৰ গম পাই নাই নীলমণি ফুকন NP বুলি লিখিছো ঠিক আছে NP লিখিছো গোটেই নামটো লিখিলে বহুত সময় লাগিব চ' NP চিনিয়ৰ আছে আৰু NP জুনিয়ৰ আছে নেশ্যনেল পাৰ্ক নহয় দেই নীলমণি ফুকন চিনিয়ৰ নীলমণি ফুকন জুনিয়ৰ নীলমণি ফুকন চিনিয়ৰ জন্ম গ্ৰহণ হৈছিলে 1880 আৰু নীলমণি ফুকন জুনিয়ৰ জন্ম হৈছিলে 1933 আৰু তেখেত 1933 হয় এইটো তেখেতৰ ডেথ হৈছিলে 2023 ঠিক আছে চ' এযুগ
apart both of them নীলমণি ফুকন senior আৰু junior now অলপ চাই লওঁ নীলমণি ফুকন senior বিষয়ে আচ্ছা এইখিনি কথা মই মিছ আউট কৰি গলো একেবাৰে আজি এই ক্লাছটো এটা স্পেচিয়েল আপোনালোকৰ কাৰণে এটা গিফট আছে বুলিয়ে কৈ লওঁ মই প্ৰেক্টিচ সেট লৈ আহিছো প্ৰেক্টিচ কোৱেশ্চন লৈ আহিছো 5টা ঠিক আছে প্ৰেক্টিচ কোৱেশ্চন লৈ আহিছো 5টা অসমীয়াটো আছে ইংৰাজীটো আছে দুয়োটা ভাষাতে আছে গোটেই স্লাইডৰ শেষত আছে আপোনালোকে পিডিএফ খন পাই গ'লে গোটেই স্লাইডখিনি পাই যাব বা একেবাৰে শেষলৈ যদি এটেম্প কৰিব খুজিছে তেন্তে একেবাৰে শেষলৈ যাওক আৰু সেইটো স্লাইডটো চাওক চাই আমাক আনসাৰখিনি কমেন্টত জনাব আনসাৰখিনি আমি কোৱেশ্চন 1 2 3 4 5 কে আছে না সো কোৱেশ্চন 1 অপচন সি অপচন ডি এনেকে সব আমি ডেসক্ৰিপচনত ধুনীয়াকে দি দিম সো মই আশা কৰিছো যে আপুনি এটেম্প কৰে এটলিষ্ট যদি গোটেইখন চোৱা নাই আপোনাৰ কনফিউজ হৈ আছে কভাৰ হৈ আছে তেন্তে এটলিষ্ট ফ্ৰী এমসিকিউ এটা আপোনালোকে এটেম্প কৰি লওক সেইটো আছে গোটেই প্ৰেজেন্টেশনটো আমাৰ গোটেই আজি ক্লাছটো শেষত আছে ঠিক আছে So Nilamani Fukan, distinguished Assam poet, Ohoma Bikhisto Kobi, born in Degaon, started poetry in 1950. So Degaon ba kungun ase, but Degaon sapaja kungun se mo Degaon sote paro. Originally from Johat, so muro Degaon sa ha jadi kaba asta janabo kuma jadi mo neighbor ase, neighbor district ase. So Degaon janmo hoisile Nilamani Fukan. He won many awards, including Sahitya Academy Award for Poetry in 1981, Padma Shri in 1990, Gyanpith Literary Award in 2021. Kuntu Gyanpith 56th Gyanpith Literary Award 2021 পাইছিল আৰু এটো এই পইণ্টটো যে এটো হৈছে আমাৰ এপিএসসি আহি যোৱা প্ৰশ্ন ঠিক আছে এটো মই যিমান দূৰ মনত সেটো দুবছৰ আগৰ যদি পৰীক্ষা আছে প্ৰিলিমছত তাত আহিছিলে ষ্টেটমেন্ট বেছ আহিছিলে বাৰু known for his French symbolism in Assamese poetry না French symbolism কি হয় হেটো আমি in next minute চাই আছো ঠিক আছে French symbolism নো কি হয় notable works include সূৰ্য হেনো নামি আহে এই নদীয়েদি কবিতা এন গোলাপী জামুৰ লগ্ন আমি যেটা লিখিছো notable works মানে উল্লেখযোগ্য ৰচনাসমূহ তাৰ মানে এইখিনিয়ে একমাত্ৰ ৰচনা নহয় যোনখিনি দেখিছে লিখিছে ইয়াতকে আৰু আছে আৰু এওক লৈ এটা কোৱেশ্চন এমসিকিউ ত আপোনালোকে পাই যাব আমাৰ প্ৰেক্টিস সেটত আছে সো নেক্সট মই এটা মই বুজাই দিছো যে ফ্ৰেঞ্চ সিম্বলিজম কি হয় না আমি কৈছিলো যে ফ্ৰেঞ্চ সিম্বলিজম বুজাম চাউনো ফ্ৰেঞ্চ সিম্বলিজম কি হয় সো যে ফ্ৰেঞ্চ সিম্বলিজম বুলি কয় ন কোনোবা কবিতা হক বা কোনোবা কিবা লিখিছে নভেল লিখিছে কবিতা লিখিছে যিয়ে লিখিছে তাত যদি কয় যে ফ্ৰেঞ্চ সিম্বলিজম ইয়া দেখা পায় যে তামানে হৈছে যে তেওঁ যোনটো ওয়ার্ক কৰিছে মানে তেখেতে যোনটো কবিতা লিখিছে ৰচনা লিখিছে যি লিখিছে তেখেতে সেই অথৰ জানে তেওঁৰ সেই কিতাপখন বা কবিতাটো কেনেকুৱা হয় সেইটো হ'ব অলপমান তাত থাকিব ইমোশনস সেইটো ইমোশনাল হ'ব অলপ ইমোশনস থাকিব ইমোশনস স্পেলিং ভুল লিখি দিছো আই এম সৰি TIONS মানে ইমোশনস তাত জড়িত থাকিব তেওঁ যোনবিলাক নিজৰ ইমোশনস হয় সেইবিলাক জড়িত থাকিব তাত ঠিক আছে তেওঁ নিজৰ যোনটো ফিলিং আছে সেইটো জড়িত থাকিব আৰু তাতকে আৰু এটা ইম্পৰ্টেন্ট কথা হৈছে যে ফ্ৰেঞ্চ সিম্বলিজম যোনখিনি লিখা হয় সেইখিনি লেমেন মানুহে বুজি নাপায় লেমেন মানুহ মানে হৈছে আপোনাৰে মোৰে দৰে সাধাৰণ মানুহ যাৰ লেখাৰ লগত বহুত বেছি সম্পৰ্ক নাই এটা আমি ধৰক নিজে নিলিখো আমি অথৰ্স নহয় সো আমি সেই ক্ষেত্ৰত ক'লে গ'লে লেমেন হয় হয়নে এজ আ ৰিজাল্ট ক'ব পাৰে যে লেমেনে যোনটো বুজি নাপায় সাধাৰণ মানুহে যোনটো কবিতা বুজি পোৱা নাই বা যোনটো কবিতাত ইমোশনস বহুত ডেপথত আছে নিজৰ অনুভৱবোৰ বহুত ডেপথত লিখা আছে সেইটো কোৱা হয় ফ্ৰেঞ্চ সিম্বলিজম আৰু সেই কাৰণে কৈছে যে নীলমণি ফুকন জুনিয়ৰৰ কবিবিলাকত ফ্ৰেঞ্চ সিম্বলিজম দেখা পোৱা যায় আৰু ইয়াত আৰু এটা বস্তু মুখস্থ কৰি ৰাখিব লাগিব যে তেওঁ কোনকিটা এৱাৰ্ড পাইছে ঠিক আছে কোনকিটা এৱাৰ্ড পালে SAA সাহিত্য একাডেমি এৱাৰ্ড SAA পাইছে হয়নে তাৰপাছত পাইছে কি পদ্মশ্ৰী পাইছে সিভিলিয়ান এৱাৰ্ড হয় আমাৰ ইণ্ডিয়াৰ সিভিলিয়ান এৱাৰ্ড তুমি পদ্মশ্ৰী তাৰপা 56 জ্ঞানপীঠ 56 জ্ঞানপীঠ লিটাৰেৰী এৱাৰ্ড হৈ গল সো আমি এই স্লাইডটো পা মুখস্থ ৰাখিব লগা কথাখিনি ইয়াত লিখিত আছে এইখিনি মুখস্থ কৰি লওক আৰু টাইফুন ইয়াগি AKA storm টাইফুন মানে হৈছে storm entering in the Philippines so Philippines ঠাইত হৈছে ক'ত হৈছে ফিলিপাইনছত হৈছে Entanglement হৈছে ফিলিপাইনছত originated from a low pressure area on August 3540 কিলোমিটাৰ নৰ্থ ওয়েষ্ট অফ পালাও কেতিয়া হৈছে আগষ্ট 30 তাৰিখে হৈছে আগষ্ট 30 তাৰিখটো আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয়
পালাওৰ পৰা পালাও বুলি এটা জেগা আছে পালাওৰ পৰা 540 কিলোমিটাৰ দূৰত হৈছে আৰু এই জেগাটো যে য'ত হৈছে মহাসাগৰ ইয়াতে চ' নেক্সট শ্লাইডটোতে আছে সম্ভৱ এবাউট অ'কে মই ইয়াতে আঁকি দিছো এবাৰ সৰুকে হয়তো দেখা পাব ঠিক আছে চ' যেতিয়া এটা চাইক্লোন হয় ন চ' এনেকুৱা এটা এৰিয়াত ল' প্ৰেচাৰ হ'ব ঠিক আছে প্ৰেচাৰ কম পৰিব আৰু তাই গৈ 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 চাইক্লোনটো এনেকে উঠি যায় দেখিবলৈ এনেকুৱা হয় হয় নাই চাইক্লোনটো এনেকে উঠি যায় চ' এটা ল' প্ৰেচাৰ এৰিয়া পাই হৈছিলে এই টাইফুন ইয়াগি টাইফুন নামটো কি ইয়াগি ঠিক আছে নামটোহে মুখস্থ কৰিব লাগিব নামটো হৈছে ইয়াগি আৰু ইয়াগি মানে নামটো কি গম পায় নাই ইয়াগি আহিছে ক'পা নামটো ইয়াগি নামটো দিছে জাপানে জাপানিজ নাম হয় এইটো আৰু ইয়াগি মানে কি ছাগলী আমাৰ ইয়াত যদি নেক্সট টাইম ছাগলী দেখিব মনত পেলাব যে আচ্ছা ছাগলী আছিলে আৰু এইটো কথা কি পঢ়িছিলো এইটো কথা পঢ়িছিলো যে ছাগলী মানে ইংৰাজী ক'লে গোট আৰু সেই গোটটো জাপানিজত কি কয় ইয়াগি ছাগলী হৈছে অসমীয়াত গোট হৈছে ইংৰাজীত আৰু ছাগলী ইয়াগি হৈছে কি হয় জাপানিজত বা জাপানত কয় ইয়াগি ইয়াগি মিনছ গোট অৰ কেপ্ৰিকৰ্নাছ কনষ্টেলেশ্যন মকৰ নক্ষত্ৰ মণ্ডল যোনটো মকৰ নক্ষত্ৰ মণ্ডল আছে যোনটো স্পেচত হয় যোনটো আমি নিজৰ খালী চকুৰে দেখা নাপাওঁ টেলিস্কোপ লাগিব সেইটো কোৱা হয় মকৰ নক্ষত্ৰ মণ্ডল আৰু সেই একেটাৰে অৰ্থ হ'ব কি ইয়াগি ক্লাছিফাইড এজ এ ট্ৰপিকেল ষ্টৰ্ম অন ছেপ্টেম্বৰ 1st নেম বাই জাপান মেট্ৰলজিকেল এজেঞ্চি আপোনালোকে এতিয়ালৈকে নিশ্চয় গম পাইছে যে আমাৰ যিমানবিলাক ইয়াত চাইক্লন হয় ষ্টৰ্ম হয় টাইফুন হয় যি হয় ঠিক আছে তেনেকুৱা ধৰণৰ যি হয় চাইক্লনৰ ধৰণৰ যি হয় নামবিলাক বহুত বেলেগ বেলেগ এটা হ'ব ইয়াগি এটা হ'ব ৰেমাল ইমান নাম বেলেগ কেলে কাৰণ নাম এখন কাণ্ট্ৰিয়ে নিদিয়ে এটা ৰটেশ্যন বেচিছত যায় নামবিলাক আৰু তাৰ এটা চিষ্টেম আছে ঠিক আছে এটা ৰটেশ্যন বেচিছত যায় এইটো নাম জাপানে দিলে নেক্সট নামটো বেলেগ কোনোবাই দিব ঠিক আছে চ' সেইকাৰণে যেনে ফানি আহিছিলে এবাৰ হয় নাই ফানিটো বাংলাদেশত দিছিলে সম্ভৱ নামটো ফানি আহিছিলে একদম যোৱা বছৰ আহিছিলে এটা বহুত ডাঙৰ ধুমুহা আহিছিলে গুৱাহাটীতো থকা অৱস্থা বেয়া হৈ গৈছিলে ৰেমাল আহিছিলে এইটো হৈছে ইয়াগি চ' নামবিলাক এখন দেশে নিদিয়ে নামবিলাক ৰটেট হৈ গৈ থাকে ৰটেট মানে আপোনালোকে স্কুলত চাগে একেটা বেঞ্চত বহিবলৈ নিদিয়া হয় নাই এদিন এখন বেঞ্চত এদিন পিছৰ বেঞ্চত এদিন আগৰ বেঞ্চত এনেকে সলনি হৈ থাকে তেনেকে ধৰক ৰটেট হৈ থাকে আগৰ পৰা পিছ হৈ থাকে ঠিক আছে চ' নামবিলাক এখন দেশে নিদিয়ে আৰু তাৰ এটা প্ৰপাৰ প্ৰচেছ আছে সেই প্ৰচেছটো বেলেগ এদিন বেলেগ এটা আমি বুজি ল'ম আজি চাই লওঁ এবাৰ টাইফুন ইয়াগি কেটেগৰী 5ত পৰে peak intensity 260 km/h winds and 915 HPA low pressure peaked as a category 5 equivalent super typhoon on the Saffir-Simpson scale other super typhoons in South China ঠিক আছে তো সাউথ চাইনা চিট আছে ইয়াত আগতে হৈ যোৱা টাইফুন খিনিৰ নাম আছে পেমেলা ৰামাচুন ঠিক আছে আৰু ইয়াগি হৈছে জাপানিজ নেম ইয়াগি মানে হৈছে ছাগলী মানে ইংৰাজীত গোট বুলি নাম ৰাখিব আৰু নক্ষত্ৰ মণ্ডল তাপতে নাম দিয়া হৈছে সেইটো হৈছে মকৰ নক্ষত্ৰ মণ্ডল বা কপাৰনিকাছ কনষ্টেলেশ্যন আৰু নামটো জাপানিজ দিছে যে সেইটো বুজিলি এতিয়ালৈকে হয় নাই সেইটো বাকী নাই কামিং টু আৱাৰ নেক্সট টপিক বেটেল অফ সাৰাগাৰহি বেটেল অফ এটা মই এমচিকিউ লৈ আহিছো আজি চ' সেইটো আপোনালোকে এটেম্প কৰি মই আশা কৰিছো এইটো এটা হিষ্ট্ৰী টপিক হয় বহুত ইণ্টাৰেষ্টিং এটা হিষ্ট্ৰী টপিক হয় চ' এইটো চাই যাওঁ আমি ৱৰ্ল্ড ক্লাছ মিলিটাৰী বেটেল কাৰ মাজত হৈছে মুখস্থ ৰখা বহুত ধুনীয়া টেকনিক এটা আছে আফ্ৰিদি আৰু ভিন্দি আফ্ৰিদি এণ্ড ভিন্দি এফালে আছে আফ্ৰিদি আৰু ভেন্দি চব্জি কোনে কোনে খাই ভাল পায় মই ভেন্দি চব্জি বহুত ভাল পাওঁ যদি কোনোবা ভাল পায় ক'ব আফ্ৰিদি ভিন্দি আৰু এফালে আছে ব্ৰিটিছ বহুত পুৰণা হয় এখন যুদ্ধ ব্ৰিটিছৰ সময়ৰে হয় আফ্ৰিদি আৰু ব্ৰিটিছ আৰু হৈছিলে যোনটো জেগাত হৈছিলে সেইটো আছিলে আগৰ দিনত ব্ৰিটিছৰ দিনত সেইটো আছিলে নৰ্থ ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ প্ৰভিন্স ভিজিবল হৈ আছে ধুনীয়াকে অকে ভিজুৱেল হৈ আছে নৰ্থ ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ প্ৰভিন্স NWFP আমি পঢ়িম বাৰু শ্লাইডটোত ঠিক আছে চ' আফ্ৰিদি এণ্ড ভেন্দিৰ লগত লাগিছিলে কোনে ব্ৰিটিছে লাগিছিলে আৰু আফ্ৰিদি কেনেকে মনত ৰাখিব বহুত এজন ক্ৰিকেট ফেনটো আছে ইয়াত মই ভাবো পাকিস্তানৰ এটা এক্স ক্ৰিকেটাৰ আছে ন ফৰ্মাৰ ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদি চ' শ্বাহিদ আফ্ৰিদি বুলি মনত ৰাখি ল'ব আৰু এই জেগাটো যোনটো জেগাত হৈছে সেই জেগাটো বৰ্তমান আছে পাকিস্তানত চ' পাকিস্তান বুলি মনত ৰাখি ল'ব যে আছে পাকিস্তানত আৰু হয় শ্বাহিদ আফ্ৰিদি চ' আফ্ৰিদি আৰু ভেন্দি কিন্তু নামটো নহয় ভেন্দি ভুল নাম আৰু নামটো হৈছে ওৰাকজাই ঠিক আছে নামটো হৈছে ওৰাকজাই মই ইয়াত বেলেগ এটা ৰং দি লিখি দিছো যাতে খেলি মেলি নকৰে মই ভেন্দি বুলি কিয় ক'লো সেইটো মই বুজাই দিম ঠিক আছে ইয়াত নামটো একচুৱেলি হয় ওৰাকজাই আৰু ভেন্দিৰ লগত নে কি দাম ভেন্দিৰ যোনটো ভেন্দি মই অসমীয়াত ভিন্দি বুলি ক'লে হিন্দীত যোনটো ইংৰাজী ৱৰ্ড হয় ইংৰাজীত কি বুলি কয় ভেন্দি ইংৰাজীত কয় ওকৰা আৰু ওকৰা আৰু ওৰাকজাই চিমিলাৰ ৱৰ্ড নহয় জানো
চাওকচোন এই দুটা শব্দ একে নহয় নে একেকেইটা এলফাবেটকে ইফাল সিফাল কৰি দিছে ওকৰা ওৰাকজাই এফ্ৰিডিয়ান ভেন্দি হয়নে চ' আফ্ৰিদি এণ্ড ওৰাকজাই চ' আফ্ৰিদি এণ্ড ভেন্দি নহয় আমি মুখস্থ ৰাখিম আফ্ৰিডিয়ান ওৰাকজাই বা যদি কেনেবাকে মুখস্থ ইফালে টান পাইছে তেন্তে ভেৰি ইজি এফ্ৰিদি ভেন্দি ভেন্দি হিন্দীত কি কয় ইংৰাজীত কি কয় ওকৰা ওকৰা ওৰাকজাই ঠিক আছে ওকৰা ৱৰ্ডটো মনত ৰাখিলে কি হ'ব মেইনছত হয়তো দিগদাৰ হ'ব পাৰে প্ৰিলিমছত কিন্তু ওৰাকজাই শব্দটো দেখিলে লগালগ ক্লিক হ'ব যে এইটোৱে আছিলে ওকৰা ভেন্দি মানে ওকৰা হয় ইংৰাজীত আৰু হৈছে ক'ত নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ প্ৰভিন্স আৰু এই দুটা যে এই ট্ৰাইবছ হয় আৰু ক'ৰ ট্ৰাইবছ হয় এই দুটা ট্ৰাইব এফ্ৰিদি ট্ৰাইব হয় ওৰাকজাই ট্ৰাইব হয় হৈছে আফগান ট্ৰাইব ব্ৰিটিছ থাকোঁতে আমাৰ আফগানৰ ট্ৰাইবসকলে বহুত তেওঁলোকক চেলেঞ্জ কৰিছিলে বহুত যুদ্ধ লাগিছিলে ৱৰ্ল্ড ক্লাছ মিলিটাৰী বেটেল হৈছে কেতিয়া 1897 হৈছে এখন 21 soldiers versus 8,000 Afridian Orakzai tribes, Afghan tribes. 21 soldiers from 36th Sikh regiment were led by Havildar Iswar Singh. So, কোনে লিড কৰিছিলে বহুত সহজ মনত ৰাখিবলৈ কিয় সহজ কাৰণ লিড কৰিছে স্বয়ং ঈশ্বৰে লিড কৰিছে স্বয়ং কোনে ঈশ্বৰ Havildar Iswar Singh হয়নে The soldiers were awarded Indian Order of Merit posthumously. So, তেওঁলোকৰ মৃত্যুৰ পাছত বহুত বছৰ পাছত actually Indian Order of Merit আমি ইন্ডিপেন্ডেন্স হোৱাৰ পাছত কথা এইবিলাক so Indian Order of Merit তেওঁলোকক এইসকলক কি দিছিলে কি দি এৱাৰ্ড দিছিলে এৱাৰ্ডটো হৈছে Indian Order of Merit ঠিক আছে Indian Order of Merit দিছে কিন্তু দিছে কেতিয়া posthumously তেওঁলোকক থাকোতে নহয় পাছতে দিব কিয়নো নিদিব 1897 আছে ব্ৰিটিছ চৰকাৰটো এনেও তেওঁলোকক পদক নিদিয়ে দিবতো ভাৰত চৰকাৰে চ ডেফিনেটলি posthumously হ'ব One of the finest battlefield in war history located in present day Pakistan কৈছিল না পাকিস্তানত ছিল পাকিস্তানৰ ফিৰোজপুৰত আছে বৰ্তমান Sargarahi served as a communication tower between Fort Lockhart and Fort Gulistan in northwest frontier province আৰু বিল্ড কোনে কৰিছিলে Sargarahi বিল্ড কৰিছিলে মহাৰাজা ৰঞ্জিত সিংৰ বিষয়ে নিশ্চয় শুনিছে the famous মহাৰাজা ৰঞ্জিত সিংে লিড কৰিছিলে বিল্ড কৰিছিলে Sargarahi আমাৰ যে নেক্সট টপিকটো হৈছে ইম্পৰ্টেন্ট ডিসকভাৰিজ about Michael Faraday তেওঁ ডিসকভাৰ কৰিছিলে কি electromagnetic induction a change in a magnetic field produces an electromotive force and current in a nearby circuit led to electric motors transformers inductors generators he also discovered benzene diamagnetism electrolysis and magnetism's effect on field now ইয়াপা আমি কোনখিনি লম নিজৰ নোটছত ৰাখিম মুখস্থ কৰিম সেইখিনি হৈছে মাইকেল ফেৰাডে ফ্ৰাইডে বুলি লিখি দিব মাইকেল ফেৰাডে কি কৈছিলে ইলেক্ট্ৰমেগনেটিক ফিল্ড EMF বুলি ক'ব পাৰে ইলেক্ট্ৰমেগনেটিক ফিল্ড ইণ্ডাকচন হৈ গ'ল এইটো লিখি ল'ব ক'ত লিখি ল'ব নিজৰ নোটছত লিখি ল'ব শৰ্ট নোটছ এতিয়া লিখি যাওক এতিয়া যদি ঘৰত বহি থাকে পৰীক্ষা ওচৰত নাই দূৰ আছে বুলি তেন্তে এতিয়া যোনখিনি পঢ়ি যাব ভালকে তাহাঁতি লাষ্টৰ পিছত প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ চব ক্লিয়াৰ হৈ গুচি যাব আমাৰ কি হয় আচলতে পৰীক্ষা ওচৰত নাথাকিলে আমি আচলতে এলেহুৱা হৈ থাকো আৰু এজ এ ৰিজন আমি যেতিয়া এলেহুৱা হৈ বহি আছো আমি আজি যেতিয়া পঢ়া নাই আমি যদি আজি পঢ়া নাই গোটেই দিনটো ব্ৰেক লৈ ল'লে আজি ফূৰ্তি কৰিম কাইলৈও ফূৰ্তি কৰিম পৰহিলৈও ফূৰ্তি কৰিম পঢ়াই নাই আমি নপঢ়া সময়ত এইটো ভাবি যে পৰীক্ষা বহুত দূৰত আছে কোনোবাই ক'ৰবাত বহি পঢ়ি আছে ঠাণ্ডাকে দিনটোত কণ্টিনিউৱাছলি পঢ়িছে 4-5 ঘণ্টা 6 ঘণ্টা পঢ়িছে কোনোবাই আৰু সেই একলব্যজনে যোনে দূৰত বহি ধুনীয়াকে নিজৰ ঘৰত পঢ়ি আছে তেওঁ কি কৰিব তেওঁ এক্সাম পাৰ হৈ গুচি যাব আৰু আমি পৰীক্ষা আগত ইটো পঢ় সিটো পঢ় গোটেইখন আমাৰ বাৰ্ডেন হৈ যাব সেইকাৰণে এতিয়া অহা নাই আমাৰ APSC নটিফিকেশ্যন অহা নাই কিন্তু দেৰি কৰি নাথাকিব এইটো নাভাবিব যে আহিলেহে পঢ়িম যদি আহিলেহে পঢ়িম বুলি ভাবে আহিলেতো গোটেই 7 লাখে পঢ়িব কিন্তু এতিয়া যোন 4-3 লাখে পঢ়ি থাকে নহয় সেইখিনি পাছলে গৈ ৰিজাল্টৰ নাম অহা চান্সেছ থাকে সো সেইকাৰণে অহা নাই বুলি ৰখি থাকিব ক্লাছখিনি কৰিব নোটছ বনাব পঢ়ি যাওক ঠিক আছে ডেইলি ৰিভিজন কৰি যাওক এতিয়া 4 ঘণ্টা যদি পঢ়ি যায় সেয়াও বহুত খালি মনোযোগ দি পঢ়িব লাগে 4 ঘণ্টা যদি পঢ়ি যায় সেয়া বহুত আমাৰ আজি নেক্সট টপিকটো হৈছে ৰায়গড় ফৰ্ট আছে ক'ত ৰায়গড় ফৰ্ট আছে মহাৰাষ্ট্ৰ আছে মহাৰাষ্ট্ৰ আৰু আগৰ নামটো কি হয় আগতে জনা যায় জিব্ৰাল্টাৰ অফ দ্য ইষ্ট এণ্ড ৰাৰি
জিব্ৰাল্টাৰ অফ দ্য ইষ্ট এণ্ড ৰাডে বুলি জনা যায় আৰু নামটো ৰায়গড়লৈ চেঞ্জ কোনে কৰিলে ৰায়গড়লৈ নামটো চেঞ্জ কৰিছিলে শিৱাজী ছত্ৰপতি মহাৰাজ পপুলাৰলি known as শিৱাজী সমাধি আৰু জেগাটো কি বুলি জনা যায় শিৱাজী সমাধি বুলিও জনা যায় নাও নিউজত কিয় আছে ৰায়গড়ৰ কথা আমি এইটো পঢ়িলো যে ৰায়গড়ৰ নামটো আগতে বেলেগ আছিলে ছত্ৰপতি শিৱাজী চেঞ্জ কৰিলে আৰু শিৱৰাজৰ সমাধি বুলিও জনা যায় কিন্তু নিউজত আছেনো কিয় ৰায়গড় ফৰ্টটো নিউজত এই কাৰণে আছে কাৰণ ইউনেস্কোলে নমিনেশ্যন পাইছিলে ছেপ্টেম্বৰ মাহত ঠিক আছে নমিনেশ্যন পাইছিলে আমাৰ যেনেকে ইউনেস্কোৰ টেগ পালে ন অসমৰ চৰাইদেউ টেগ পাই গ'ল তেনেকে নমিনেট হৈ গৈছিলে এই ৰায়গড় ফৰ্টটো ইউনেস্কোত নমিনেট হৈ গৈছিলে আৰু নমিনেট কি নামেৰে হৈছে গম পায় নে কোনোবাই গম পায় নে কোনোবাই জানে নে ৰায়গড় ফৰ্টটো কি নামেৰে নমিনেট হৈছে ৰায়গড় ফৰ্ট বুলিতো নমিনেট হোৱাই নাই বেলেগ এটা নাম দি নমিনেট হৈছে কোনোবাই যদি জানে এতিয়াই কমেণ্টছত লিখক মই 2-3 ছেকেণ্ডত আনসাৰ কৈ আছো কমেণ্টত লিখিবলৈ সময় দিছো আনসাৰটো হৈছে মাৰাঠা মিলিটাৰী লেণ্ডস্কেপছ অফ ইণ্ডিয়া মাৰাঠা মিলিটাৰী লেণ্ডস্কেপছ অফ ইণ্ডিয়া একেবাৰে বেলেগ নাম হয়নে যদি সোধে পেপাৰত এপিএছচি হওক বা যিকোনো এক্সাম হওক এপিএছচি আণ্ডাৰত সুধি দিয়ে যে ইউনেস্কোলে যে নমিনেশ্যন পাইছে ৰায়গড় ফৰ্টে কি নামেৰে পাইছে কিমান নাম থাকিব 4টা অপশ্যন থাকিব 4টা অপশ্যন যদি এই নামটো দেখে মাৰাঠা মিলিটাৰী লেণ্ডস্কেপছ অফ ইণ্ডিয়া যদি পঢ়া নাই কোনোবাই তেন্তে কাৰো চাগে এইটো মনত নাহিব যে এনেকুৱাই নাম হ'ব পাৰে কোনোবাইতো সেই ৰায়গড় ফৰ্ট বুলি লিখিব পাৰে কোনোবাই চাগে সেই আগৰ যোনটো নাম আছে জিব্ৰাল্টাৰ অফ দ্য ইষ্ট তেনেকৈ চাগে যদি লিখা থাকে অপশ্যন মাৰ্ক কৰি দিব কিন্তু কি নামেৰে নমিনেশ্যন পাইছে বাই দ্য নেম মাৰাঠা মিলিটাৰী লেণ্ডস্কেপছ অফ ইণ্ডিয়া সেইকাৰণে আমি জনাটো উচিত যে নিউজত থকা ৰিজনটো হৈছে এইটো ইউনেস্কোত নমিনেশ্যন পাইছে নামেৰে মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ অফ ইণ্ডিয়া আৰু এইটো হৈ গ'ল আমাৰ নেক্সট টপিক বিফৰ উই গো টু দা নেক্সট টপিক আমাৰ ইকুইপাইতে লৈ আহিছে উইকলি টেষ্ট চিৰিজটো যদি সপ্তাহে দিব খোজে তেন্তে 99 ৰুপিছত এভেইলেবল আছে 99 ৰুপিছত এভেইলেবল আছে আৰু যদি গোটেই কোৰ্সটো ল'ব বিচাৰিছে ইয়াত 52টা মক টেষ্ট থাকিব কেইটা থাকিব 52টা মক টেষ্ট যদি ল'ব বিচাৰিছে তেন্তে গোটেইটো লৈ ল'ব 3000 কাৰণে গোটেইখিনি মক টেষ্ট দিয়া হ'ব ফুল লেংথ থাকিব সেকশনাল থাকিব সিসেট থাকিব GS1 যিমানখিনি সাবজেক্ট আছে জিওগ্ৰাফি পলিটি আসাম গোটেইখিনি থাকিব কাৰেণ্ট এফেয়াৰ্স থাকিব অলৰেডি ৰিলিজ হৈ গৈছে বহুত ষ্টুডেণ্টে এটেম্প কৰিছে আমি আশা কৰো আপোনালোকক কৰক পঢ়িবলৈ মন জনা ঠিক আছে পৰীক্ষাকে দিয়ক মক টেষ্টকে দিয়ক ঠিক আছে মক টেষ্ট দিয়ক এটলিষ্ট বাট এইটো এটেম্প কৰক যদি বিচাৰিছে যে এটা টেষ্ট লৈ লওঁ কেনেকুৱা নহয় চাই লওঁ তেন্তে এই অহা সপ্তাহত যোনটো আমাৰ টেষ্ট হ'বলৈ গৈ আছে সেইটো লৈ লওক ফৰ 99 ৰুপিজ আৰু যদি ভাল পায় তেতিয়া লৈ লওক ফৰ ফুল ফৰ্ম ফুল সিৰিজ লৈ লওক মই কোৱা নাই যে ল'বই লাগিব এবাৰ চাই ল'ব পাৰে ঠিক আছে সেইটো ভাল হোৱাটো গ্যাৰান্টিটো আমাৰ আপুনি চাই ল'ব পাৰে যে ভাল হয় কি নহয় আপুনি এবাৰ টেষ্ট কৰি লওক সো টেষ্ট কৰি আপুনি 99 ৰুপিজটা দিলেই হ'ল এটা সপ্তাহ ল'লেই হ'ল আৰু চালেই হ'ল তাৰপৰা যে আপুনি শিকিব সেইটো মই নিজে পাৰ্সনালি গ্যাৰান্টি দিব পাম বিকজ এমসিকিউ মানুহে শিকে সেইটো মই নিজে জানো মই এটা সময়ত এক্সপেৰিয়েন্টে আছিলো আৰু মোৰ লগৰ গোটেই এক্সপেৰিয়েন্টে হয় সো মই ইমানটো আইডিয়া আছে যে এমসিকিউ পৰা মানুহে বহুত শিকে যোনে এবাৰ দিছে সি জানে ঠিক আছে সেইকাৰণে এবাৰ ল'ব চাব তাৰপিছত ভাল পালে প্লিজ অনুগ্ৰহ কৰিছো আমাৰ যোনটো ফুল সিৰিজ লৈ ল'ব বহুত বেনিফিচিয়েল হ'ব আপোনালোকৰ প্ৰিপাৰেচন ভালকে হৈ গৈ থাকিব কাৰণ অসম চৰকাৰে 14 ছেপ্টেম্বৰ 14 ছেপ্টেম্বৰ ঠিক আছে 14 ছেপ্টেম্বৰ পেড হলিডে বুলি ঘোষণা কৰি দিছে মানে ছুটি ঘোষণা কৰি দিছে অসম চৰকাৰ ছুটি থাকিব এতিয়াৰ পৰা 14 ছেপ্টেম্বৰ ফৰ কৰম পূজা আৰু কৰম পূজা তেওঁলোকে ঝুমুৰ নাচ নাচে ঝুমুৰ নাচ নাচা দেখিছেনে কোনোবাই ক'ৰবাত ভিডিঅ' বা ক'ৰবাত নিজৰ জীৱনলৈ দেখিছেনে যদি দেখা নাই এই ভিডিঅ'টো প্লে কৰি দিছে আপোনালোকৰ কাৰণে ভিডিঅ'টো চালে ঠিক আছে চালে কেনেকৈ ঝুমুৰ নাচ হয় এতিয়া অলপ কৰম পূজা বিষয় চাই লওঁ কৰম পূজা is celebrated on the night of ভাদ একাদশী কোনদিনা হয় ভাদ একাদশীৰ দিনা হয় দেৱী worship the mother of earth আৰু কৰম পূজা দুজনক কৰে পৃথিৱীক কৰে আৰু কৰমক কৰে গডেছ হৈছে mother of earth হৈছে goddess of creation আৰু কৰম হৈছে god of power youth and youthfulness ঝুমুৰ dance is performed by rhythm of ঢোল and মাদল so নিশ্চয় দেখিলে ঝুমুৰ dance কেনেকুৱা হয় দেখিতো ভাল লাগিলে so ঝুমুৰ dance কি হয় ঢোল আৰু মাদল দি পারফর্ম কৰা হয় বাই ইয়ং গ্ৰুপ অফ মেন এণ্ড ওমেন কৰম যি পূজা কৰা হয় আমাৰ বাথৌ পূজা যে হৈ গৈছিলে কেইদিনমান আগতে বাথৌ পূজাত কোনটো গছ পূজা কৰা হয় সিজু ট্ৰী
সিজৌতি পূজা কৰা হয় বাথৌ পূজাত আৰু কৰম পূজাত পূজা কৰা হয় কৰম ট্ৰি বহুত এটা ধুনীয়া এটা পইণ্ট হয় কিহৰ কাৰণে পইণ্ট হয় এইটো মেইনছৰ কাৰণে এনভাইৰনমেণ্টটো পইণ্ট হয় কেনেকৈ হ'ব আমাৰ ইয়াত যোনখিনি ট্ৰাইব আছে তেনেকে পূজা কৰে তেনেকে পূজাই নেচাৰক কৰে নেচাৰক যদি পূজা কৰে তেনে নেচাৰ সুৰক্ষা হোৱাৰ চান্সেছ বেছি হয় নাই এজ আ ৰিজাল্ট এনভাইৰনমেণ্টত লিখিব পাৰে যে হাউ পিপল এণ্ড এনভাইৰনমেণ্ট ইজ কানেক্টেড চ' পিপল হিউমেনছ বুলি লিখিছো বাৰু humans আৰু the earth বা the environment সম্পৰ্কটো ক'ত দেখা পাওঁ ফেষ্টিভেলছ দেখা পাওঁ আমি আৰু ফেষ্টিভেলছ বিলাক জড়িত হৈয়ে আছে নেচাৰৰ লগত প্ৰকৃতিৰ লগত ফেষ্টিভেলছ লাইক কৰম পূজা বাথৌ পূজাত সিজৌতি পূজা কৰে কৰম পূজাত কৰমটি পূজা কৰে হয় নাই চ' বাথৌ পূজা কৰম পূজাত আমি দেখা পাওঁ যে মানুহৰ আৰু প্ৰকৃতিৰ কেনেকুৱা এটা ধুনীয়া সংস্পৰ্শ আছে আৰু এইটো ক'ত ইউজ কৰিব এইটো ইউজ কৰিব এনভাইৰনমেণ্টেল আনচাৰ বহুত ধুনীয়া লাগিব যদি আপুনি বুজাই দিব পাৰে এনেকে ধুনীয়াকে স্কিমেটিক বনাই এনেকে যে আঁকি বাকি যে লিখা হয় এইবিলাক স্কিমেটিক বুলি কোৱা হয় ঠিক আছে আনচাৰ দেখিব UPSC আনচাৰ চাব তাত দেখি যাব স্কিমেটিক তেনেকে ইউজ কৰে আনচাৰ এতিয়া ক্লাছ এটা আনিম বুলি ভাবিছো চাই লওঁ আপোনালোকে জনাবচোন লাগে নালাগে কি আপোনালোকৰ অপিনিয়ন হয় আমি আনিম বুলি ভাবিছো মই নিজে পাৰ্চনেলি ভাবি থৈছো বাৰু জনাব আমাক চ' কৰম ট্ৰিটো যোনটো চাইণ্টিফিক নাম হয় সেইটো বেলেগ হয় চাইণ্টিফিক নামটো হৈছে কি নক্লিয়া পাৰ্ভিফলিয়া অলপ টান নামে হয় নে নক্লিয়া পাৰ্ভিফলিয়া কাৰ ফলিয়া পাৰ্ভিফলিয়া নক্লিয়া পাৰ্ভিফলিয়া হৈছে চাইণ্টিফিক নেম অফ কৰম ট্ৰি চেলিব্ৰেটেড বাই ডাইভাৰ্ছ গ্ৰুপ অকল আমাৰ অসমতো বহুতখিনি বাগান আছে আৰু বাগানত বহুতখিনি বাগান মানুহ আছে তেওঁলোকে চেলিব্ৰেট কৰে তাকে বাদ দি বহুতখিনিয়ে কৰে হো ওৰাণ মুণ্ডা বাইগা বিঞ্জুৱাৰী ভূমিজ খাৰিয়া কুৰ্মী কাৰ্মেলিয়া লোহৰা কোৰা বহুতখিনিয়ে কৰে এইখিনি মুখস্থ কৰা দৰকাৰ নাই ইমান ৰাখি ল'ব যে ডাইভাৰ্ছ গ্ৰুপছে কৰে কৰম পূজা বহুত ধুনীয়া পূজা হয় আৰু তেওঁলোকে কৰমটি পূজা কৰে আৰু কোন কেইজন দেৱী দেৱতাক পূজা কৰে গডেছ অফ আৰ্থ আৰু পূজা কৰে কৰম গডেছ অফ আৰ্থ গডেছ অফ ক্ৰিয়েশ্যন হয় বা মাদাৰ গডেছ অফ ক্ৰিয়েশ্যন হয় কৰম হয় পাৱাৰ আৰু ইয়থৰ দেৱতা ঠিক আছে কৰম আৰু গডেছ অফ আৰ্থ মই লিখিয়ে দিওঁ ইয়াত পূজা কাক কৰে তেওঁলোকে পূজা বুলিয়ে লিখিছো আৰু ঠিক আছে পূজা কাক কৰে মাদাৰ আৰ্থ আমাৰ পৃথিৱীক মাতৃ বুলিয়ে ধৰা হয় মাদাৰ আৰ্থ আৰু কৰম হৈছে পাৱাৰ আৰু ইয়থ দেৱতা মাদাৰ আৰ্থ হৈছে গডেছ অফ ক্ৰিয়েশ্যন celebrated by diverse groups of people আচ্ছা পঢ়িলো celebrated 3 times a year আমাৰ যে বিহু বছৰত 3 বাৰ হয় নাই মাঘ বিহু বহাগ বিহু কাতি বিহু 3 বাৰ হয় তেওঁলোকৰ সেই একেই 3 বাৰ হয় যেতিয়া কৰম বুদ্ধি কৰম ৰাজডুমৰ কেতিয়া হয় যেতিয়া কৰম কি নামেৰে হয় কৈছো কেতিয়াটো বেলেগ বাৰু সেইটো চাই লওক কেতিয়া হয় আগতে চাওঁ কি নামেৰে হয় যেতিয়া কৰম বুদ্ধি কৰম এইটো 8th ডেট মই এবাৰ সলাই দিছো নামটো বুদ্ধি কৰম আৰু ৰাজ ঝুমুৰ হল এই তিনটা কৰে কোনকেইটা মাহত কৰে ভাদ মাহত কৰে যেতিয়া কৰম বিজয় দশমী আহিন মাহত কৰে বুদ্ধি কৰম আৰু ৰাজ ঝুমুৰ কৰে ফুল মুন অফ আঘোণ মাহৰ পূৰ্ণিমা দিনা কৰে ৰাজ ঝুমুৰ so ভাদ আহিন আৰু আঘোণ আহিন মাহৰ কোনদিনা কৰে দশমী দিনা কৰে ঠিক আছে দশমী দিনা কৰে লিখাই আছে বিজয় দশমী দিনা কৰে আহিন মাহৰ আৰু আঘোণ মাহৰ ফুল মুন মানে পূৰ্ণিমা দিনা কৰে নেক্সট টপিক আমাৰ চাঞ্চি স্তূপা স্তূপাটো দেখিছা নাই কোনোবাই বাৰু বহুত ধুনীয়া হয় মই নিজে দেখিছো বহুত ধুনীয়া ষ্ট্ৰাকচাৰ হয় আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীত বিলাক ষ্ট্ৰাকচাৰ আছে ন মানে আপুনি চালে থৰ লাগি চাই থাকিব লাগিব ইমান ধুনীয়া ষ্ট্ৰাকচাৰ হয় এইবিলাক চ' চাই লওঁ অলপ চাঞ্চি স্তূপৰ বিষয়ে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী টপিক হয়তো ইণ্ডিয়ান হিষ্ট্ৰী এটা পইণ্ট অফ কাৰেণ্ট এফেয়াৰ্ছ হয় লোকেটেড এট ৰাইচেন ডিষ্ট্ৰিক্ট MP মধ্য প্ৰদেশত আছে ক'ত আছে ৰাইচেনত আছে কমিশ্যন বাই এম্পায়াৰ অশোকা ইন 3 BC এইটো কমিশ্যন হৈছিলে মৌৰ্য এম্পায়াৰৰ সময়ত কমিশ্যন হৈছে মৌৰিয়ান এম্পায়াৰৰ সময়ত ঠিক আছে মৌৰ্য এম্পায়াৰৰ সময়ত কমিশ্যন হৈছে পাছলে কিন্তু মৌৰিয়াক গম পাই চাগে চুংগাই ডিফিট কৰি দিছিলে হয় নাই
চুংগাই যে ডিফিট কৰিছে ইণ্ডিয়ান হিষ্ট্ৰীটো পঢ়িছে নিশ্চয় চুংগাই ডিফিট কৰি দিছিলে চুংগা ডাইনেষ্টিয়ে তাৰপৰা কি হ'ল চুংগা ডাইনেষ্টিও কিছুমান তাত ধৰক কিছুমান স্ট্ৰাকচাৰ বনালে যোনটো স্তূপা আছে এৰিয়া আছে এটা স্তূপা নাই কেইবাটাও আছে তাত তেওঁলোকে আৰু কিবা এডিশ্যন কৰিলে আৰু তাৰপিছত আহিলে চাতাবাহানাছে কি কৰিলে যোনটো গেট আছে গেটখন কি বুলি কয় গম পায় নে তেওঁলোকে গেটখন তোৰণ বুলি কয় আমাৰ অসমীয়াটো চাগে তোৰণ বুলি কোৱা হয় বহুত জেগাত তোৰণা তোৰণ আমাৰ গেটক নকয় তোৰণ একজেক্টলি চ' তোৰণ শব্দটো ইউজ হয় কাৰ কাৰণে ইউজ হয় গেট আৰু এই গেটখন কোনে বনাইছিলে গেটখিনি বনাইছিলে কোনে চাতাবাহানাই গেটখিনি বনাইছিলে আৰু কোৱা হয় তোৰণ কোনটো তোৰণ সেইটো মই দেখাম আমি যাম নেক্সট স্লাইডটোলৈ য'ত নেকি মই ধুনীয়াকে ইমেজটোলৈ বুজাই দিম কোনটো কি হয় ঠিক আছে চ' সাঁচী স্তূপা লোকেটেড ইন ৰাইচেন ডিষ্ট্ৰিক্ট মধ্য প্ৰদেশ কমিশ্যন বাই এম্পায়াৰ অশোকা চ' মৌৰ্য এম্পায়াৰৰ কোনজন ৰজাই আৰু এইটো মানে ষ্টাৰ্ট কৰিছিলে অশোক দ্য গ্ৰেট অশোকা তেওঁ কমিশ্যন কৰিছিলে ডিক্লেয়াৰ্ড এজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন 1989 এইটো কিন্তু ইম্পৰ্টেণ্ট হয় এইটো মুখস্থ ৰাখিব লাগিব যে 1989ত 1989 ডাঙৰকে লিখিছো কাৰণ এইটো মুখস্থ ৰখাৰ এটা পইণ্ট হয় চ' 1989ত কমিশ্যন কৰিছো চৰি কমিশ্যন নাই কৰা 1989 ইউনেস্কোৰ হেৰিটেজ চাইটত টেগটো পাইছিলে কোনে পাইছিলে স্তূপা পাইছিলে সাঁচী স্তূপাই 1989ত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত টেগটো পাইছিলে চ' এইখিনি হৈ গ'ল মুখস্থ কথা এতিয়া আৰু অলপ মুখস্থ কৰিব লাগিব এইখিনি মুখস্থ কৰিব লাগিব এটা ছবি চাই দেখিছে পিকচাৰটো এটা চাইডে আনিছো এইটো চাইডে খালী আছে ৰিজনটো এইটো যাতে এই চাইডটোত মই যি লিখি যাওঁ আপোনালোকে ধুনীয়াকে বুজি যাব পাৰে নাও এই একেবাৰে যে ওপৰত যে আছে এই বস্তু দেখিছে গোল গোলকে যে আছে গোলকে আছে দেখিছে এইটো কোৱা হয় স্পায়াৰ ছাত্ৰা স্পায়াৰ বুলিও কয় বা স্পায়াৰ বুলিও কয় SPIRE ছাত্ৰা স্পায়াৰ কয় মানে CHATRA ছাত্ৰা স্পায়াৰ নহলে অকল স্পায়াৰ বুলি কয় ঠিক আছে বস্তুটো কেনেকুৱা দেখিলে এনেকুৱা গোল টাইপত আৰু এটা সৰু গোল টাইপত আৰু এটা সৰু গোল এইটো একেবাৰে ওপৰতো তাত একেবাৰে যোনটো ওপৰত বস্তু থাকে ন সেইটো স্পায়াৰ বুলি কয় এইটো স্পাইৰিকেল হয় ন স্পায়াৰ সহজে মনত থাকি গ'ল হলনে এইটো হৈ গ'ল হাৰ্মিকা অকণমান যে বেলকনি নিচিনা আছে জেগা এটা দেখিছে সৰুকে জাষ্ট চেক আউট আছে হয় দেখি আছে মই আশা কৰিছো এই বেলকনি জেগাটো কি হয় হাৰ্মিকা নেক্সট টাইম যেতিয়া বেলকনিত যাব মনত পেলাব যে সাঁচী স্তূপা বেলকনিটো কি কয় হাৰ্মিকা কয় আমাৰ বেলকনিক বা আপুনি যি নাম দিয়ে নিজৰ ইচ্ছাই দিব পাৰে নিজৰ ঘৰ বেলকনিক সেয়া হৈ গ'ল হাৰ্মিকা এই যোনটো স্ফেৰিকেল এইটো স্ফেৰিকেল বস্তু দেখিছে এইটো বহুত ধুনীয়া নাম এটা কয় মোৰ মনত ৰাখিলে তেনে সহজ হয় নামটো হৈছে আন্দা নাও কেনেকে মনত ৰাখিব এইটোতো বহুতে সহজ মনত ৰাখিবলৈ আন্দাটো দেখিবলৈ এনেকুৱা আন্দা মানে হৈছে হিন্দীত হৈছে ডিম মানে হিন্দীত ডিমটো আন্দা কয় আমি ডিম বুলিয়ে কওঁ এগ বুলিও কয় চ' এই পাৰ্টটো হয় নাই এই পাৰ্টটো হয় না চাবলৈ গ'লে একে বহুত সহজ মুখস্থ এইফালে আন্দা ঠিক আছে বেলকনি হৈ গ'ল হাৰ্মিকা এইটো হৈ গ'ল স্পায়াৰ বা ছাত্ৰা স্পায়াৰ বুলি কোৱা হয় তাৰপৰা এই জেগাটো যে আছে মই আঁকি দিছো যাতে কনফিউজন নহয় মই কোনটো জেগাৰ কথা কৈ আছো ঠিক আছে সেইকাৰণে মই জাষ্ট এটা স্কেচ টাইপ কৰি দিছো আৰু যাতে ক্লিয়াৰ হৈ যায় যে এইটো কথাই কোৱা হৈছে ঠিক আছে দেখিছা নহয় এইটো কি কয় এইটো কয় মেধি অকল আমাৰ অসমীয়াতে নাই আমাৰ অসমীয়াতে মেধি টাইটেল হয় তেওঁলোকৰ আকৌ মেধি এইটো এটা ষ্ট্ৰাকচাৰ হয় ঠিক আছে মেধি এইটো কি কয় মেধি মুখস্থ থাকিব মনত থাকিব মেধি আণ্ডা হাৰ্মিকা স্পায়াৰ হ'ল এতিয়া আৰু অলপ চাম এইটো যোনটো ৱাল আছে এইখন ৱালটো দেখিছে এইখন আকৌ ইংৰাজী নাম আছে ঠিক আছে এইখনৰ নামটো ইংৰাজী হয় এইখনৰ নামটো হৈ গ'ল কি এনক্ল'জাৰ ৱাল এনক্ল'জাৰ ৱাল মোৰ নিজৰ পাৰ্চনেল ইণ্ডিয়ান হিষ্ট্ৰী নোটছত মই এইটো নিজে আঁকি থৈছো আঁকি মুখস্থ কৰি থৈছো এইটো মই আজিৰ পৰা কমেও 3-4 বছৰ আগতে কৰি থৈছো সেইকাৰণে ধুনীয়াকে মুখস্থ হৈ আছে মই বিচাৰিম যে এইটো আঁকি থব পাৰে বহুত টান নহয় আঁকিবলৈ ৰাফলি স্কেচ এটা কৰিলে হ'ল ধুনীয়া কেনেকে আণ্ডাটো আঁকিলে তাৰ ওপৰতে হাৰ্মিকাটো আঁকিলে হয় নাই তাৰপৰা স্পায়াৰটো দিলে এনেকে আঁকিলে স্পায়াৰটো গেটখন আঁকি দিলে হৈ গ'ল এতিয়া আমি চাম যে এই গেটখন যে দেখিছে এইখন তোৰণখন দেখিছেনে এইখনে হয় সেই শতবাহনে বনোৱা এইটো যদি কোনোবাই সোধে সাঁচী স্তূপা দেখিছানে মধ্য প্ৰদেশত দেখিছো বুলি কবা কিয় কাৰণ সাঁচী স্তূপা কোনটো পাৰ্ট কি হয় ধুনীয়াকে তুমি কৈ দিব পাৰিবা যে এইটো স্পায়াৰ হয় এইটো ছাত্ৰা স্পায়াৰ হয় এইটো মেধি হয় এইটো আন্দা হয় এইটো হাৰ্মিকা হয় কৈ দিব পাৰিবা চ' ধুনীয়াকে যদি কোনোবাই সোধে কৈ দিবা যে হয় দেখিছো মই আৰু এইটো হয় আমুক তামুক হয় আৰু এইটোও কবা যে যোনটো গেট হয় সেইটো কিন্তু চাতাবাহানে বনাইছে যদিও আৰম্ভ কৰিছিলে কোনে অশোকে আৰম্ভ কৰিছিলে আৰু এইটোক কি কোৱা হয় তোৰণা
বা তোৰণ বা অসমীয়াত যদি কওঁ তোৰণ ঠিক আছে চ' এইটো হৈ গ'ল আপোনালোকৰ কাৰণে এটা ইমেজ টু ৰিমেম্বাৰ হাউ ইট লুকছ লাইক আৰু এইটো মই আশা কৰোঁ যে আপোনালোকে আঁকি ল'ব আমাৰ আজি আচ্ছা টপিকটো শেষ হোৱা নাই ইয়াত সেইখিনি কথা লিখা আছে যোনখিনি পঢ়ালে দেখিছে পিকচাৰ দেখিছে ইয়াত সেইখিনি লিখা আছে এই মেধি লিখা আছে নিকলজৰ ৱাল লিখা আছে ছত্ৰৰ স্পাই লিখা আছে হাৰ্মিকা লিখা আছে আন্দা লিখা আছে তোৰণ লিখা আছে It is 36.5 meter in diameter and 21.64 meter height. তো এইটো হ'ব 36.5 ঠিক আছে এইটো হৈ গ'ল 36.5 কিমান হয় 36.5 মিটাৰ আৰু যোনটো ওখটো ইয়ালৈকে আছে হয় নাই এইটো হৈ গ'ল কিমান 21.64 21.6 বুলি মুখস্থ ৰাখোঁ বাৰু 21.6 ঠিক আছে এইটো হাইট আৰু ডায়ামিটাৰ ছাত্ৰা কি হয় মই বুজালো হয়নে হাৰ্মিকা মই কি হয় বুজালো আন্দাটো মই দেখালোৱে হেমিস্ফেৰিকেল ডোমটো আন্দা দেখাইছিলে ন ধুনীয়াকে এইটো আন্দা নিচিনা হেমিস্ফেৰিকেল ডোমটো তেওঁলোকৰ ৰিপ্ৰেজেণ্টিং কচমিক মাউণ্ট মেৰু চ' তেওঁলোকে উত্তৰাখণ্ডত থকা মাউণ্ট মেৰুক কচমিক বুলি তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰে আৰু মেধি আহি গ'ল মেধি হৈ গ'ল বেছ অফ স্তূপা হুৱেৰ ৰেলিক্স এণ্ড এছেছ আৰ ষ্ট'ৰ তাত কি হয় যোনটো মেধি হয় কোনটো হয় মেধি এইটো ৰ'বা এক ছেকেণ্ড এইটো দেখিছে নহয় এইটো ধুনীয়াকে এইফালেও আছে দেখিছে সেই মেধিত স্তূপৰ ভিত্তিত য'ত ধ্ববসাংশ আৰু ছাই জমা হয় চ' চৰি মই মিছপ্ৰনাউন্স কৰি গৈছো ভুলতে চ' তাত কি হয় তাত এছেছ আৰু ৰেলিক্স বিলাক ষ্ট'ৰ হয় হৈ গ'ল তাৰপৰা আহে তোৰণখন 4 gates with wooden sculpture depicting Buddha's life events and jatakas তাৰপৰা আহে বেদিকা কি হয় চাই লওঁ বেদিকা মই আঁকি দেখুৱা নাই বেদিকা stone railings surrounding sacred monuments adorned with decorative motifs stone railings হয় এনেকুৱা ৰেলিং বিলাক থাকে যে সেবিলাক ষ্টনৰ ৰেলিং থাকিব যোনে চেৰাউণ্ড কৰি থাকিব মানে চাৰিওফালে থাকিব তাৰ মনুমেণ্টৰ ধৰক ইয়াত মনুমেণ্ট এটা আছে দীঘলকে ধৰক অশোকান পিলাৰটোৱে আছে ঠিক আছে এটা অশোকান পিলাৰ আছে ভালকে আঁকিব পৰা নাই মানে পিলাৰ বুলি ধৰি লওক আৰু পিলাৰ ইয়াৰ চাৰিওফালে থাকিব কি থাকিব বেদিকা থাকিব মনুমেণ্টছ এডৰ্ন উইথ ডেকৰেটিভ মটিভছ আৰু স্কাল্পচাৰ্ছ আছে স্কাল্পচাৰ্ছ বা ভাস্কৰ্য কি আছে গজলক্ষ্মী এণ্ড শালা ভঞ্জিকা তো শালা ভঞ্জিকা এণ্ড গজলক্ষ্মী শালা ভঞ্জিকা আৰু গজলক্ষ্মী হৈছে স্কাল্পচাৰ Now, Sanchi's to বিষয়ে অলপ পইণ্ট চাই লওঁ General Taylor rediscovered it and Sir John Marshall established an archaeological museum in 1919. So, rediscover কোনে কৈছে Taylor. Taylor Swift নহয় General Taylor. Taylor Swift যদি এইবিলাক ডিস্কভাৰ কৰিবলৈ লাগি যায় আৰু বহুত চাগে মন মৰিয়ে যাব হয়নে Swifties বুলি কয় যিমানটো মই জানো Taylor Swift ফেনটক চ' ফেনসকলক চ' General Taylor rediscover কৰিছিলে হেৰাই যাব ন definitely so rediscover কৰিছিলে and Sir John Marshall established an archaeological museum in 1919. Stupa 1, relics of Buddha. Stupa 1 আছে Buddha relics সমূহ. Stupa 2 আছে relics of the 10 famous arhats. Stupa 3 আছে relics of Sariputta and Mahamogalayana. Symbols representing the Buddha were used instead of his direct image. তেওঁ photo use কৰা হোৱা নাই. Photo image use কৰা হোৱা নাই. Image use কৰা হোৱা নাই. কি use কৰিছে symbol representing Buddha. Symbols use কৰিছে যোনে বুদ্ধাক ৰিপ্ৰেজেণ্ট কৰে বুদ্ধাক বৌদ্ধিত্ৰীয় ৰিপ্ৰেজেণ্ট কৰে যেনেকুৱা চিম্বলছ বিলাক ইউজ কৰিছে হৈ গ'ল কামিং টু আৱাৰ নেক্সট টপিক 16 ছেপ্টেম্বৰত হৈ গৈছে ৱৰ্ল্ড ওজন ডে 16 ছেপ্টেম্বৰত হৈ গৈছে ছেপ্টেম্বৰত ৱৰ্ল্ড ওজন ডে হৈ গৈছে হয়নে designed by the UNGA United Nations General Assembly on December 19 2000 in commemoration of Montreal Protocol 1987 so 1987 ত Montreal Protocol commemoration ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিয়ে 2000 চনৰ ডিচেম্বৰ 19 তাৰিখে ডিজাইন কৰিছিলে 2024 থিমটো কিন্তু ইম্পৰ্টেণ্ট হয় থিম হৈছে ইম্পৰ্টেণ্ট ফৰ আৱাৰ প্ৰিলিমছ স্পেচিফিকৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় থিমটো মুখস্থ ৰাখি ল'ব মন্ট্ৰিয়েল প্ৰট'কল এডভান্সিং ক্লাইমেট একশ্যন কেনেকৈ ৰাখিব MPACA মন্ট্ৰিয়েল প্ৰট'কল এডভান্সিং ক্লাইমেট একশ্যন হয় নাই না অলপ চাই লওঁ ওজন ডিপ্লিটিং সাবষ্টেন্সেছ মানে ওজনৰ যোনটো লেয়াৰ আছে ন সেইটো মানে কেনেকৈ দেখাওঁ অলপমান আঁকিয়ে দেখাইছো ঠিক আছে মই ভাল নাৰ্কো বছ বুজিব পাৰিলে হৈ গ'ল এখন হৈ গ'ল আমাৰ আৰ্ট মই ইয়াত মেপ নাৰ্কো এতিয়া দেৰি হ'ব ক্লাছটো দীঘল হৈ গৈ আছে চ' এইখন হ'ল আমাৰ আৰ্ট ধৰি লওক ওজনটো ইমান মানত আছে
হয় নে? এতিয়া আমাৰ ইয়াৰ পৰা যিমান সোপাহে পলিউশ্যন ৰিলিজ হয়, যোন আজি ক'বলৈ গ'লে গুৱাহাটীখনে পলিউটেড নহয়, অকল মোৰ নিজৰ হোম টাউন যোৰহাটত যে বহুত পলিউটেড। যোৰহাটৰ নিচিনা জেগা সাধাৰণতে পলিউশ্যন নাথাকে, কিন্তু যোৰহাটৰ নিচিনা জেগা আজিকালি বহুত পলিউশ্যন হয়। চ' আজিকালি পলিউশ্যন নোহোৱা জেগা বহুত কম। আমাৰ আৰ্টিক অ'চনখন ইনফেক্ট গলি গৈছে এতিয়া। আৰ্টিক অ'চন হৈছে যোনটো তাত আৰ্টিকত যোনটো আইলেণ্ড আছে, যোনবিলাক তাত বৰফ আছে, সেইবিলাক গলি গৈছে এতিয়া। সেইটো আমাৰ কাৰণে বহুত ভয়ংকৰ চিটুৱেশ্যন আনিব পাৰে। চ' যোনবিলাক পলিউটেড ৰিলিজ হয় ইয়াৰ পৰা, এইবিলাকে কি কৰিব? ইয়াত ফুটা কৰিব, হয়নে? কি কৰিব ইয়াত? এই জেগাটো, এই ওজনৰ এইটো জেগা খালী হৈ যাব। খালী হৈ গ'ল। এতিয়া কি হ'ব? ওজনৰ যদি এইটো জেগা খালী হৈ যায়, কি হ'ব? ইয়াৰ পৰা যোনখিনি ৰেজ আহে, ইয়াত ভাল ৰেজো আহে, ছানৰেজ যোনখিনি আহে, ৰেডিয়েশ্যন আহে, যি আহে, যোনখিনি আহে, ভালো আহে, বেয়াও আহে। যদি এইকেইটা ভাল হয়, এইকেইটা যদি গুড হয় নহয়, এইকেইটা কিন্তু বেয়াটো হ'ব আকৌ। এইকেইটা বেয়া হ'ব। কি হ'ব? তাৰপৰা সেইখিনি আহিব, আমাৰ স্কিনত চুব, আমাক টাচ কৰিব, আমাৰ স্কিন কেঞ্চাৰ হ'ব, বেলেগ বেলেগ বেমাৰ হ'ব, মানুহে উশাহ নাপাব, এস্থমা হ'ব, সেইবিলাক প্ৰব্লেম হ'ব। চ' যোনখিনি এই ওজন লেয়াৰটোৱে কি কৰে? এই যোনখিনি ভাল আহিছে নহয়, সেইখিনি সোমাবলৈ দিয়ে। আহি যাব, আৰ্থত আহিব, আমি পাম। ঠিক আছে? বা যোনখিনি ৰেজ বেয়া আহিছে, বাউন্স বেক কৰি যায় চিধা। হ'ব নিদিয়ে। ওজন লেয়াৰটোৱে প্ৰটেক্ট কৰি আছে আমাক, আৰু সেই ওজন লেয়াৰটোক আমি কি কৰিছো? ফুটা কৰি আছো, যাতে পাছতকে আমাৰ নেক্সট যোন জেনেৰেশ্যন আহে তেওঁলোকে ভুগিব। চ' সেইটো এটা বহুত মন কৰিবলগীয়া, লক্ষ্য কৰিবলগীয়া এটা প্ৰব্লেম হয়। কিন্তু প্ৰব্লেমটো এনেকুৱা হয় যে এইটো কোনোবা এখন দেশে বা কোনোবা এজন মিনিষ্টাৰে চল্ভ কৰিব নোৱাৰে। যোনখিনি জেনেৰেল পাব্লিক, তেওঁলোকে নিজে বুজিব লাগিব যে এনেকুৱা এটা ওজন লেয়াৰ আছে, এইটোক যদি আমি বেয়া কৰি গৈ থাকো, পাছলে ইয়াত মানুহ বোলা জাতিটো থাকিব নোৱাৰিব আৰু। ঠিক আছে? চ' ODS বা ওজন ডিপ্লিটিং ছাবষ্টেন্স কাক কয়? এই যোনখিনি পলিউটেন্টছ যায়, যোনখিনি পলিউটেন্ট যাব ন, ইয়াৰ পৰা যোনখিনি ফুটা কৰিবগৈ, সেইখিনিকে ওজন ডিপ্লিটিং ছাবষ্টেন্স কয়। তো এইখিনি যোনখিনি গ'ল নহয়, ইয়াত গৈ ওজনৰ জেগাটোত খালী কৰি দিলে, এইটো হৈছে কি হ'ব? এইটো হ'ব ODS। ওজন লেয়াৰটো এমটি কৰি দিলে, ফুটা কৰি দিলে, তাৰপৰা এতিয়া বেয়া ৰেজ আহিব পাৰিব, এইটো হৈ গ'ল। এই যোনটো গৈছে ইয়াৰ পৰা, সেইটো হৈছে ODS। না ODS কোনকেইটা হয় এক্সেক্টলি তাৰ নাম দিয়া আছে। আগতে চাই লওঁ ষ্টেটমেন্টটো। ODS মেন মেড গেছেছ। এইখিনি কোনে বনাইছে? আমি নিজে বনাইছো, আমি নিজে মানুহে বনাইছো। মেন মেড গেছেছ that destroy the earth's ozone layer, allowing harmful UV rays, ultraviolet rays to reach earth's near surface. মেজৰ ODS কোনকেইটা হয়? আচ্ছা, ইয়াৰ মাজতে কথা কওঁ, যোৱা বছৰ সম্ভৱ আগৰ বছৰ 2023ত নে 24ত নে 23ত মনত নাই, আমাৰ ইয়াত বহুতখিনি নতুন এচি কি কৰিছিলে, এটা টেম্পাৰেচাৰ ফিক্স কৰি দিছিলে। টেম্পাৰেচাৰ ফিক্স কৰি দিছিলে, মনত আছে নে? 24 ডিগ্ৰী। চব এচি, যিমান এচি আছে, এয়াৰ কণ্ডিচনাৰ আছে, আজিকালি এচি বহুত কমন হয়, বহুতৰ ঘৰে ঘৰে আছে এচি। আৰু যদি নাই জানে যে এচি কি হয়, এচি টেম্পাৰেচাৰ ফিক্স কৰিছিলে 24 ডিগ্ৰীহে ইউজ কৰিব, তাতকে কমাবই নোৱাৰে তাতকে। মানে 20 আনিবই নোৱাৰে, 16 কৰিবই নোৱাৰে, বহুতত নোৱাৰে এতিয়া। আৰু যদি মই নিজে পাইছো এনেকুৱা এচি, যদি কৰিও দিয়ে 16 আনিও দিয়ে, অলপ সময় পাছত যেতিয়া এচিটোৰ ধৰক এআই মেবি এআই আছে, অলপ সময় পাছত নিজে নিজে বাঢ়ি গৈ 24 গুচি যায়। চ' when the AC এইটো ৱৰ্কছ যে যেতিয়া সেই জেগাটো ইমানখিনি ঠাণ্ডা হ'ল যে তাত মানুহ থাকিব পাৰে, ধুনীয়াকে গৰমৰ সেইটো কমিলে নিজে নিজে গৈ 24 হৈ যাব। চ' 24 ফিক্স কৰি দিছে, 24 ডিগ্ৰী চেণ্টিগ্ৰেড। কিয় ফিক্স কৰিছে? ফিক্স কৰা ৰিজনটো কি আছে? আৰু এইটো আৰম্ভ কৰিছিলে কোম্পানী, এইটো আৰম্ভ কৰিছিলে জাপানত। আৰু এতিয়া ইণ্ডিয়াতো আনিলে, ডেফিনেটলি ভাল কাম কৰিছে মই ভাবো। চ' 24 ডিগ্ৰী চেণ্টিগ্ৰেডত এতিয়া এচি ফিক্স কৰি দিলে। ফিক্স কিয় কৰিছে? কাৰণ এচি পৰা যোনটো ওলাই পলিউটেন্ট, যোনটো তাৰপা কেমিকেল ওলাই বুলি কৈছো, আৰু যোনটো কেমিকেল ওলাব, যোনটো ছাবষ্টেন্স ওলাব, সেইটো এটা ODS হয়। ODS মানে কি? সেই গৈ ওজন লেয়াৰক ফুটা কৰি দিব, ওজন ডিপ্লিটিং ছাবষ্টেন্স। এজ আ ৰিজাল্ট এচি বিলাকক আজিকালি এইটো চিষ্টেম কৰা হৈছে। চ' মেজৰ ODS কি হয়? এইকেইটা অলপ দীঘল দীঘল নাম হয়, মই প্ৰনাউন্স কৰাত ভুল হলে আগতীয়াকে চৰি, ঠিক আছে? চ' ফাৰ্ষ্টটো হয় চবতছে ফেমাছটো হয় ক্ল'ৰ'ফ্লুৰ'কাৰ্বন, CFC বুলি কয়। দেন হাইড্ৰ'ক্ল'ৰ'ফ্লুৰ'কাৰ্বন, HCFC বুলি কয়। হেলনছ আছে, মিথাইল ব্ৰমাইড আছে, কাৰ্বন টেট্ৰাক্লৰাইড আছে, মিথাইল ক্ল'ৰ'ফৰ্ম আছে, ব্ৰমো ফ্লুৰ'কাৰ্বন আছে, কেনেকে মুখস্থ কৰিব? ফ্লুৰ'কাৰ্বন। হৈ গ'ল, ভাগ ভাগ কেনেকে পঢ়িলে হ'ল। HBCA, আৰু আছে ক্ৰম'ক্ল'ৰ'মিথেন আছে। এইকেইটা হৈ গ'ল ODS। মিছন মৌচমটো বিষয়ে অলপ চাই লওঁ আমি এতিয়া। A 2000 crore initiative to upgrade India's weather forecasting system. তো মিছন মৌচম কিহৰ লগতনো জড়িত হৈ আছে যদি সোধে, তেনেই সাধাৰণ মনত ৰাখিবলে, মৌচম মানে কি হয়? ৱেডাৰ। আৰু আমাৰ অসমীয়াত আমি কি কওঁ? বতৰ।
হয়নে মিছন মৌচম বতৰ weather so কিহৰ লগত জড়িত হৈ আছে হেতু মুখস্থ কৰিব টান নহয় খালি কাৰেন্ট নিউজত কিয় আছে 2000 crore initiative to upgrade India's weather forecasting system so এটো এটা weather forecasting system হয় আপগ্ৰেড কৰিবলে implemented by 3 institutions under MOES MOES by MOES বা Ministry of Arts and Science so implementation কোনে কৈছে MOES হগল MOES কৰিছে IMD আছে Indian Meteorological Department full form to লিখা হোৱা নাই মই আশা কৰিছো IMD আপোনালোকে জানে Indian Meteorological Department আছে Indian Institute of Tropical Meteorology and National Center for Medium Range Indian Institute of Tropical Meteorology and National Center for Medium Range তাবা আছে weather forecasting আৰু এটা আছে যোনটো ইয়াত মেনশন কৰা হোৱা নাই হেতু আছে IITM কি হয় চাম হাকত আমি চাও যে হে তিনটা ইনষ্টিটিউট কি হয় এটা হৈছে IMD Indian Meteorological Institute তাপা আছে Indian Institute of Tropical MNC Meteorological National Center for Medium Range হগল Meteorology National Center for Medium Range IIT-MNC Indian Institute of Tropical Meteorology National Center for Medium Range আৰু এটা আছে IIT মহাৰাষ্ট্ৰ নহয় IIT Meteorology Indian Institute of Tropical Meteorology so এটা মেনশন কৰা হনে এই তিনটা হৈছে যোন তিনটা ইনষ্টিটিউটে MOES আন্ডাৰত মিছন মৌচমটো চেক কৰি ৰাখে ইনিশিয়েটিভ তেওঁলোকে লৈছে কোনে লৈছে IMD IIT-MNC IIT-MNC মানে কি হয় IIT-MNC short form কৈ দিছো Indian Institute of Tropical Meteorology and National Center for Medium Range to নাই ইয়াত Medium Range to মুখস্থ কৰি লব Indian Institute of Tropical Meteorology and National Center for Medium Range আৰু এটো যোনটো হয় একে Indian Institute of Tropical এটো হৈছে Meteorology এটো হৈছে Meteorology ঠিক আছে আৰু IIT মানে কি ইয়াত যোনটো লিখা আছে Indian Institute of Tropical IIT যোনটো ইয়াৰ ফাৰ্স্ট পাৰ্ট হয় লিখিছে এটো একে মিনিং ঠিক আছে এই দুটাৰে ফুল ফৰ্ম একে হয় বস ইফালে আছে MNC Meteorology and National Center for Medium Range আৰু ইফালে হয় IIT Meteorology Indian Institute of Tropical Meteorology এইখিনি হৈ গল এইখিনি মুখস্থ থাকিব যে ইমপ্লিমেন্ট কোনে কৰিছে মিছন মৌচম ইমপ্লিমেন্ট কোনে কৰিছে MOES Ministry of Earth Science মিছন মৌচম ইমপ্লিমেন্ট কৰিছে Ministry of Earth Science তিনটা ইনস্টিটিউশন আছে IMD Indian Meteorological Department IIT-MNC Indian Institute of Tropical Meteorology and National Center for Medium Range IIT-M Indian Institute of Tropical Meteorology হগল মুখস্থ হৈ গল aims and objectives aims কি হয় to model raining clouds test weather interventions and reduce lightning strikes to build a cloud simulation chamber 60 weather radars 15 wind profilers and 15 radio swaths by 2026 ই কৈপাতে লৈ আহিছে আপোনালোকৰ ৰিসাৰ্চ ডিমটো ফুলফিল কৰিবলৈ ফ্ৰী মক টেষ্ট আৰু এই ফ্ৰী মক টেষ্টটো ক'ত আপলোড হয় আমাৰ যোনটো ৱেবসাইট আছে www.equipat.com তাত প্ৰত্যেক দিনা ৰাতি 9টা বজাত আপলোড হৈ যায় মক টেষ্টটো তাত সিসেট কোৱেশ্চন থাকিব জিএস কোৱেশ্চন থাকিব আসাম স্পেসিফিক কাৰেন্ট এফেয়াৰ্স কোৱেশ্চন থাকিব ফ্ৰী কে প্ৰভাইড কৰা হৈছে প্লিজ যাওক এটেম্প কৰক আৰু নিজক টেষ্ট কৰক নিজৰ প্ৰিপাৰেচনক টেষ্ট কৰি যাব Solicitor General is the second highest ranking law officer of India. News to kya ase? News to ekana ase karon recently Sojon Solicitor General নতুনকে appoint হৈছে newly appointed ঠিক আছে newly appoint হৈছে কি পইণ্টছত কি মনত ৰাখিম যে 3 বছৰ টেনিয়ৰ থাকে appoint কোনেকে প্ৰেসিডেন্টে কৰে by the appointment committee of cabinet কোনে হেড কৰে appointment committee of cabinet head কৰে স্বয়ং prime minister এ কৰে prime minister himself heads the appointment committee of cabinet ঠিক আছে আৰু এপইন্ট কৰি দিছে প্ৰেসিডেন্টে স্ট্যাটুটৰি পোষ্ট হয় স্ট্যাটুটৰি হয় মানে আমাৰ সংবিধান বা কনস্টিটিউশনত মেনশন নাই স্ট্যাটুটৰি পোষ্ট আন্ডাৰ ল অফিচাৰ্স কন্ডিশন অফ সার্ভিস এক্ট সো এখন এক্ট আন্ডার আছে এখন নাম কষ্ট থাকিব স্ট্যাটুটৰি হয় আন্ডাৰ দ্য স্ট্যাটুট বা ল অফিচাৰ্স এক্ট 1968 ফুলকে চাব গলে ল অফিচাৰ্স কন্ডিশনস অফ সার্ভিস এক্ট 1968 হৈ গল
কি পইণ্টছ চাই লওঁ আমি assist the attorney general in legal matters আইনী বিষয়ত এটৰ্নী জেনেৰেলক সহায় কৰে এটৰ্নী জেনেৰেল AGI Attorney General of India section article number কিমান 76 article 76 আছে Indian Constitution article 76 ত আছে Attorney General of India আৰু Attorney General কোন হয় হেতু কিন্তু আপুনি ক'ব লাগিব ঠিক আছে He provides legal advice to the government the Solicitor General provides legal advice to the government appears in court on behalf of the government court চৰকাৰৰ হৈ থাকিব লাগিব কি rules কি হয় not allowed to participate in any court for any party except government যদি তেওঁ কোৰ্টত গৈছে কোনো বেলেগ পক্ষ হৈ পাৰ্টিসিপেট কৰিব নোৱাৰে অকল চৰকাৰৰ হৈহে তাত সেই পক্ষতে তেওঁ থাকিব লাগিব shall not advise any party against government of India so তেওঁ কাম কৰিব একমাত্ৰ চৰকাৰৰ কাৰণে কোৱেশ্চনটো মই ইয়াত লৈ আহিছো যে who is the first ranking law officer of India কমেন্ট কৰিব ঠিক আছে সলিসিটৰ জেনেৰেল কিন্তু নহয় কাৰ ইলেকশন একেলগে হ'ব কোনকিটা ইলেকশন একেলগে হোল্ড কৰা হ'ব চাই লওঁ লোকসভা ইলেকশন হ'ব ষ্টেট এছেম্বলি সকলো হ'ব সকলো ৰাজ্যিক বিধানসভা হ'ব আমাৰ অসমৰ একেলগে হ'ব এতিয়া বাকি বিলাক ষ্টেটৰ লগত আৰবান এণ্ড ৰুৰেল লোকেল বডিজ মিউনিচিপালিটি হওক পঞ্চায়ত হওক বিধানসভা হওক লোকসভা হওক সকলোৰে একেটা সময়তে এতিয়াবা ইলেকশন হ'ব ৰাজ্যসভা নহয় কিয় নহয় কাৰণ ৰাজ্যসভা ইলেকশনৰ প্ৰচিডিউৰটো বেলেগ আৰু সেইটো মই আশা কৰো সেইটো ইণ্ডিয়ান পলিটিক্স সবে গম পাই সিমান কৈ ইণ্ডিয়ান পলিটিক্স এটা সবৰে আছে ৰাজ্যসভাটো ইলেকশনে নহয় ফাৰ্ষ্ট হয়নে সো হেতু এবাৰ ৰিভাইজ কৰি ল'ব ৰিকমেন্ডেড বাই কোনে পৰামৰ্শ দিছিলে কৈছিলে হাই লেভেল কমিটি প্ৰিসাইডেড বাই বা চেয়াৰ্ড বাই কোনে ৰামনাথ কোবিন্দে হেখন চেয়াৰ কৰিছিলে কমিটিখন আমাৰ চিফ মিনিষ্টাৰ বৰ্তমান দিল্লী কোন হয় টিসি মাৰ্লেনা সিং তেওঁ হৈছে 8 নম্বৰ চিফ মিনিষ্টাৰ অফ the nation's capital Delhi Key points kunke more like she is the third woman chief minister of Delhi. She assumed chief minister office on 17 September 2024. Aru Arvind Kejriwal precede korile elected by Kalkaji Assembly constituency. So, teo Delhi 3 number Mohila Mukhyamantri hoy. Aru September 17 tarikhe jobosor teo office join korile. Question loi hise je amar Ohomor imankhini amar women minister ase হয় নাই 16 জন women chief minister আছে আজিলৈকে অসমত কোন গৰাকী ওমেন চিফ মিনিষ্টাৰ আছিল আজিলৈকে কোন হৈছে এগৰাকী আছে ওমেন চিফ মিনিষ্টাৰ কোন হয় আনসাৰ জনাব এটা হিন্দি দিছো ঠিক আছে যদি হিন্টু নালাগে পজ কৰি আনসাৰ কৰিব যদি হিন্টু লাগে শুনি যাও যোনজন আমাৰ ফাৰ্স্ট আৰু একমাত্ৰ এতিয়ালৈকে ওমেন চিফ মিনিষ্টাৰ হয় তেওঁ এতিয়ালৈকে একমাত্ৰ মুসলিম চিফ মিনিষ্টাৰ হয় সো সি ইজ অলসো দা ফাৰ্স্ট ওমেন চিফ মিনিষ্টাৰ সি ইজ অলসো দা অনলি মুসলিম চিফ মিনিষ্টাৰ সো বহুত ইজি হয় আনসাৰ কৰিবলৈ আনসাৰটো মই আশা কৰো সকলোৱে জনাব Heat waves in Assam, heat waves ki hoy kopa hise ki kotha sai lo Indian Meteorological Department ইয়াত হাইলাইট কৰা আছে Indian Meteorological Department মানে ইয়াত কি হয় আমি ইয়াত টপিকটোত কি পঢ়িম যে Indian Meteorological Department আৰু এই World Meteorological Department দেখিছে দুটা আছে ইহত দুটাই এই দুটা অৰ্গানাইজেচন সৰি ইহত তালিকল ভুল হ'ব এই দুটা অৰ্গানাইজেচনে যোনটো ডিগ্ৰী দিছে টু ৰেকগনাইজ হিট ওয়েভ সেই দুটা ডিগ্ৰী বেলেগ বেলেগ হয় according to Indian Meteorological Department আমাৰ ইয়াত কি হয় Indian Meteorological Department মতে যদি প্ৰত্যেক দিনাই 5 to 6 ডিগ্ৰী ইনক্ৰিজ হৈছে বা বাঢ়িছে ঠিক আছে যদি প্ৰত্যেক দিনাই 5 to 6 ডিগ্ৰী প্ৰত্যেক দিনা নহয় নরমাল টেম্পারেচার কে যদি 5 6 ডিগ্ৰী বাঢ়িছে দেন দা নরমাল টেম্পারেচার তেতে আমাৰ ইয়াত হৈ যাব হিট ওয়েভস according to Indian Meteorological Department কিন্তু যদি আমি চাও World Meteorological Department WMO World Meteorological Department তেওঁলোকৰ মতে কি হ'ব 9 ডিগ্ৰীজ বাঢ়িব লাগিব 9 ডিগ্ৰী সেলসিয়াস বাঢ়িলেহে তেওঁলোকৰ মতে কিন্তু হেটো হিট ওয়েভ হ'ব ঠিক আছে চাই লওঁ Indian Meteorological Department কি কৈছে when maximum temperature reaches 40 degree Celsius for plains and 30 degree Celsius for hilly region পাহাৰৰ জাগাত 30 ডিগ্ৰী হৈছে আৰু এনেকুৱা প্লেন জাগা ধৰিছে 40 ডিগ্ৰী increase by 5-6 degree then normal recorded temperature reaches 45 degree or more so আমাৰ ইয়াৰ data সমূহ হৈছে plains কাৰণে 14 ডিগ্ৰী hilly কাৰণে 30 ডিগ্ৰী আৰু normal temperature কে 5-6 ডিগ্ৰী increase হৈছে আৰু temperature পাই গৈছে 45 degree or more ঠিক আছে এটা চাই লও World Meteorological Organization মতে কি হয় when daily maximum temperature is 9 degree Fahrenheit higher than usual for more than 5 days so 5 দিন ধৰি যদি 9 ডিগ্ৰী বেছি হৈ আছে daily যোনটো তেওঁলোকৰ daily যোনটো temperature increase হয় তাতকে 9 ডিগ্ৰী যদি increase হৈ আছে আৰু 5 দিনৰ কাৰণে যদি একেহে হৈ আছে আমাৰ যি লাষ্ট টপিকটো হৈছে ইলেকশন কমিশন অফ ইন্ডিয়া ওপৰত সো ইলেকশন কমিশন অফ ইন্ডিয়া amendments and additional funds required for one nation one election এটা one nation one election যে আনিব এক জাতি এক নিৰ্বাচন তাৰ কাৰণে ফান্ডস লাগিব তাৰ কাৰণে ইলেকশন কমিশন অফ ইন্ডিয়া বহুত খিনি কাম কৰিব লাগিব as a result
ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিউজত সেইকাৰণে আছে এই ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ নিউজটো অহাৰ কাৰণে ECI আমাৰ ECI বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিউজত আছে কি পইণ্ট চাই লওঁ এষ্টাব্লিছ 25 জানুৱাৰী 1950 ছেক্ৰেটাৰিয়েট ক'ত আছে নিউ দিল্লীত আছে ঠিক আছে ছেক্ৰেটাৰিয়েট আছে এইখিনিতে হ'ব আমাৰ এইখিনিতে আছে আমাৰ নিউ দিল্লী আৰু তাতে আছে ছেক্ৰেটাৰিয়েট 25 জানুৱাৰী 1950 25 জানুৱাৰী celebrated as National Voters Day part আছে part 15 part 15 কো part 15 constitution সংবিধানৰ part 15 আছে আৰু article 324 to 329 সো এটা কি মুখস্থ ৰাখিম ECI বুলি ক'লে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বুলি ক'লে প্ৰথমতে মনত ৰাখিম তাৰিখটো 25 জানুৱাৰী নেশ্যনেল ভোটাৰ্ছ ডে তাৰপৰা মনত ৰাখিম আৰ্টিকেলটো মনত ৰাখিলো 324 329 আৰু পাৰ্ট হৈছে কিমান পাৰ্ট XV বুলি ক'লে হ'ব বা পাৰ্ট 15 বুলি ক'লেও হ'ব আৰু সেই কাৰণে এইটো হৈছে এটা কনষ্টিটিউচনেল বডি সংবিধানত আছে ন সংবিধানত যদি থাকে তো কি হ'ব এইটো হ'ব কনষ্টিটিউচনেল বডি হ'ব সেক্ৰেটাৰিয়েট দিল্লী ঠিক আছে সেক্ৰেটাৰিয়েট দিল্লী বুলি মনত থাকিব আশা কৰো আমাৰ ভাৰতৰ কেপিটেল থাকিব সেক্ৰেটাৰিয়েট হৈ গ'ল দিল্লী নাও চাই লওঁ কি ৰুলছ It administers elections to Lok Sabha, Rajya Sabha, State Legislative Assembly and President and Vice President officers, does not handle elections to municipal and panchayats. So municipal panchayats তেওঁলোকে election conduct নকৰে কোনে নকৰে ECI নকৰে structure কি হয় এজন chief electoral officer আৰু থাকিব দুজন electoral officer আৰু আমাৰ অসমত কি থাকিব আমাৰ অসমত বা বাকি যিখিনি state আছে state থাকিব chief electoral officer CEC হৈ গ'ল এইটো হৈছে গাঁথনি তাৰ structure appointment tenure কিমান হয় appointed by president definitely president appoint কৰে এতিয়ালৈকে চাগে সবে গম পায় যে appointment সকল president কৰে mostly যদি বিশেষকৈ হেতু চেন্ট্ৰেলৰ হয় appointment তেন্তে president কৰে state হলে governor কৰে কেতিয়াবা আৰু tenure কি হয় 6 বছৰ নহলে 65 years যোনটোৱে আগতে আহে যদি এজন 63 appoint হয় তেনে 6 বছৰ কমপ্লিট হোৱাৰ আগতে ৰিটায়াৰ হৈ যাব লাগিব হয় নাই 65 তে ৰিটায়াৰ হৈ যাব কিন্তু যদি তেখেতৰ 65 years হোৱা নাই কিন্তু 6 years হৈ গৈছে তেন্তে তেওঁ ৰিটায়াৰ হৈ যাব লাগিব সো যোনটোৱে আগত আহে সেইটোতে তেওঁ ৰিটায়াৰ হ'ব এইখিনি হলে MCQ question 1 লিখিছে নে অসমীয়াত আছে ইংৰাজীত আছে এটো অসমীয়াত আছে ইংৰাজীত আছে এটেম্প কৰিব এইখিনি মই পঢ়ি নাযাওঁ এতিয়া এইখিনি নিজে পঢ়িব পজ কৰিব আৰু 1 question 2 question 3 question number 4 আৰু question number 5 এইটো মিছন মছনমৰ পথছে এইটো মই এটেম্প কৰিব বুলি সকলো আশা কৰিছো আমাৰ ইকোভাডৰ যোনটো ফাউণ্ডেশ্যন কোৰ্স লঞ্চ হৈ গৈছে অলৰেডি 2020,000 rupees কাৰণে 19,999 বাট 20,000 বুলি কৈছো মই অনলাইন অফলাইন মোডত 2025 যদি APSC ক্লিয়াৰ কৰিব ইচ্ছা আছে দিস ইজ এ গোল্ডেন অপৰচুনিটি ইন আ ভেৰি লো প্ৰাইচ গোটেইখিনি ফিচাৰ্স দিয়া হ'ব মই আগতে এটা কন্টাক্ট নম্বৰ প্ৰভাইড কৰিছিলো সেইটো কন্টাক্ট কৰিব পাৰিব ধুনীয়াকে আৰু গোটেইখিনি যিমানখিনি মান কোৱেশ্চন আছে about this course সুধিব পাৰিব প্ৰিলিমছ মেইনছ ইন্টাৰভিউ ডেফিনেটলি তিনটা কাৰণে আমি প্ৰিপেয়াৰ কৰাম পাৰ্সোনালাইজ মেন্টৰশ্বিপ হক কনফিডেন্স বুষ্টিং সেশন হক আমি প্ৰভাইড কৰি আছো ক্ৰাশ কোৰ্সটো লঞ্চ কৰিছো আমি for 5,999 the very low price ঠিক আছে ইয়াৰ আপোনাক গোটেইখিনি ফিচাৰ্স যোনখিনি মেনশন আছে সেই গোটেইখিনি পাব এগেইন অনলাইন অফলাইন মোডত আৰু অসমীয়াটো পঢ়া হ'ব অসমীয়া মাধ্যমতে উপলব্ধ হ'ব আমাৰ বুকলেট সমূহ সেই কাৰণে মিছত নকৰিব আৰু এই ক্লাছটোৰ PDF টো ক'ত পাব আনসাৰটো হৈছে এই টেলিগ্ৰাম চেনেলটোত আমাৰ ইকুইফালৰ টেলিগ্ৰাম চেনেলটোত আৰু চেনেলটোৰ স্ক্যানাৰটো দিয়া আছে স্ক্যান কৰক আমাৰ চেনেলটোত জয়েন কৰক আৰু PDF টো লৈ পঢ়ক মুখস্থ কৰক ক্লাছ যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিলে নাপাহৰিব তো ইকুইফাত থ্যাংক ইউ